নমস্কাৰ সকলোকে তোমালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সো আজি তোমালোকৰ কাৰণে আমি এটা ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ তোমালোকে যেহেতু মেট্ৰিক পৰীক্ষা দিছা আৰু মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছা তোমালোকৰ কাৰণে এটা সেকেন্ড অপৰচুনিটি তোমালোকে পাইছা হেতু হল কম্পাৰ্টমেণ্ট এক্সাম আৰু এই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে আমি তোমালোকৰ কাৰণে কমপ্লিট এটা সিলেবাস আৰু কমন কোৱেশ্চনৰ এটা ভিডিও লৈ আহিছোঁ হেতু কমন কোৱেশ্চন তোমালোকে যদি কৰা হেখিনি যদি সিলেবাস তোমালোকে কমপ্লিট কৰা তেতিয়া নিশ্চয় 100% কম্পাৰ্টমেণ্টেল এক্সামত নিশ্চয় পাছ কৰিব পাৰিবা সো আৰু যোন ছাত্ৰ ছাত্ৰীসকলে এটা বা দুটা সাবজেক্টত ফেইল কৰিছা তোমালোকৰ কাৰণে বেছি ভাল কাৰণ তোমালোকে বেছি কমকৈ পঢ়িব লাগিব আৰু যোন ছাত্ৰ ছাত্ৰীসকলে ধৰা তিনটা সাবজেক্টত ফেইল কৰিছা তেতিয়া আমি তোমালোকৰ কাৰণে অকমান অসুবিধা হ'ব অসুবিধা মানে জাস্ট তোমালোকে তিনটা দুটা এটা সাবজেক্ট বেছিকৈ পঢ়িব লাগিব এতিয়া আজি তোমালোকক আমি ম্যাথছ আৰু সায়েন্স আৰু লগতে ইংলিশ সোশ্যালৰ গোটেইখিনি সিলেবাসৰ লগত তোমালোকৰ টোটাল মাৰ্কস কিমান আহিব প্ৰ্যাকটিক্যাল কোৰ পৰা তোমালোকে পাবা হে গোটেইখিনি বস্তু আমি যে ডিসকাস কৰিব গৈ আছো আৰু তোমালোকৰ যিখিনি মানে সিলেবাস হ'ব এই সিলেবাসখিনি তোমালোকে কমপ্লিট কৰিব নালাগে যেহেতু তোমালোকে জাস্ট পাস হ'ব লাগে আৰু কোনেবা যদি ধৰা ভাবিছা যে তুমি 90 নম্বৰ লাগে বা 80 নম্বৰ লাগে অকমান বেছিকৈ পঢ়িব লাগিব কিন্তু গোটেইখিনি যোন ছাত্ৰ ছাত্ৰীসকলে জাস্ট পাস কৰিব বিচাৰিছা তোমালোকৰ কাৰণে আজি এটা শৰ্ট ট্ৰিক মানে শৰ্ট চেপ্টাৰ সিলেবাসৰ আমি ওভাৰভিউ দিবলৈ গৈ আছো এটো এটা ধৰি লোৱা ৰোড মেপ হ'ব যৰ পৰা তোমালোকে গোটেইখিনি কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে গম পাবা আৰু পাস হ'ব একদম ধুনীয়াকৈ পাস হ'ব পাৰিবা আজি আমাৰ লগত আৰু বেলেগ এজন টিচাৰ আছে এই টিচাৰজনৰ নাম মই কৈ দিছো আজি তোমালোকৰ লগত আছে আমাৰ পুতুল মালা স্যাৰ আজি পৰা এটো চেনেলত তোমালোকৰ এজন স্যাৰে অসমীয়া মিডিয়ামৰ কাৰণে পঢ়াব আৰু আমি এই চেনেলটো একেবাৰে পিয়ৰ অসমীয়া মিডিয়াম আসামিজ মিডিয়ামৰ কাৰণে ডেডিকেটেড ভিডিও বনাম ইয়াৰ পৰা ইয়াত তোমালোকে সায়েন্স মেথছৰ লগত গোটেইখিনি বস্তু সায়েন্স আৰু মেথছৰ যি সিলেবাস ক্লাছ 10 ৰ আহিব গোটেইখিনি বস্তু নতুন সিলেবাস মতে তোমালোকে সব পাই যাবা আৰু এজন স্যাৰে তোমালোকক হেখিনি বস্তু শিকাব সো বলা আমি স্যাৰক অকমান স্যাৰৰ ইন্ট্ৰোডাকশন লও তাৰ পিছত আমি তোমালোকৰ এটো স্টাৰ্ট কৰিম ঠিক আছে নমস্কাৰ মোৰ ফালৰ পৰা সকলোকে তোমালোকক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল যেহেতু তোমালোকৰ এতিয়া আহিব লগা কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে আমি স্যাৰ আৰু মই দুজনেও কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দিম যাতে তোমালোকে ভিডিওটোৰ পৰা আহিব লগা এক্সামত ভাল ফলাফল আগবঢ়াব পাৰা আৰু মোৰ ইন্ট্ৰোডাকশন মোৰ নাম হৈছে পুতুল মালা মই ইয়াৰে সিমেন্ট চাপৰিৰে হয় আৰু মই তোমালোকৰ আসামিজ মিডিয়ামৰ যিমানবোৰ ষ্টুডেন্ট আছে সকলোকে মই টিউচন কৰিম যি ডাউট আছে সকলো তোমালোকে কমেন্টত জনাবা কি আছে ডাউট কি সাবজেক্টত কেনেকে হয় হে বিষয়ে জনাবা আমি বাকিবোৰ ইয়াত ডিসকাস কৰিম আৰু যিমানখিনি আছে ঠিক আছে এতিয়া বলা এটাকে স্টাৰ্ট কৰো এতিয়া পেনটো লৈ লওক এতিয়া আমি তোমালোকে ইয়াত দেখি পাই আছা যে আমি কি কৰিব গৈ আছো প্ৰথমত কম্পাৰ্টমেণ্টেল এক্সামৰ সিলেবাস আৰু কমন কোৱেশ্চন দিম এতিয়া এমসিকিউ আৰু থিওৰি কথা পাতিম এতিয়া প্ৰথমত বহুত ষ্টুডেণ্টে মোক কৈছিলে যে এমসিকিউ যে এমসিকিউ আহিব না নাই এমসিকিউ এক্সামত আহিব না নাই হেতু মই ক্লিয়াৰ কৰি দিছো যে এমসিকিউ আহিব তোমালোকৰ যেনেকৈ মেট্ৰিক পৰীক্ষাত তোমালোকে যেনেকৈ দিছিলা মানে মেট্ৰিক পৰীক্ষাত যেনেকৈ প্ৰশ্ন আহিছিলে সেম টু সেম হেনেকা ধৰণৰ আহিব 45টা এমসিকিউ আহিব গৈ আছে তোমালোকৰ ঠিক আছে আৰু থিওৰি 45 মাৰ্ক আহিব গতিকে টোটাল তোমালোকৰ 90 নম্বৰ আহিব গৈ আছে আৰু যিখিনি প্ৰ্যাকটিক্যাল মাৰ্কস হয় এই প্ৰ্যাকটিক্যালখিনি তোমালোকৰ আগত স্কুলত যেনেকৈ প্ৰ্যাকটিক্যাল পাইছিলা তোমালোকৰ বৰ্তমান এসএসএলসিৰ মাৰ্কশিটত যিখিনি প্ৰ্যাকটিক্যাল মাৰ্ক পাইছিলা সেই প্ৰ্যাকটিক্যালখিনিয়ে তোমালোকৰ পাবা গতিকে তোমালোকে যিখিনি প্ৰেক্টিছ কৰিব লাগিব হেতু হল এমসিকিউ আৰু থিওৰি তাৰ মাজতো তোমালোকে বাছি ল'ব পাৰা আৰু আমি হেতুৱে আজি তোমালোকক বাছি দিব গৈ আছো তোমালোকক চুজ কৰি দিম যে কোনটো তোমালোকে পঢ়িলে তোমাৰ বেছি নম্বৰ পাবা ওকে এটা প্ৰথম কথা হল আমি প্ৰথমত আজি তোমালোকৰ যেটো সেবা বোৰ্ডে বা এএসএফ বোৰ্ড যেটো আসাম ষ্টেট স্কুল এডুকেশনাল বোৰ্ড কি নোটিফিকেশন দিছিলে কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে এটো নোটিফিকেশন আমি অকমান পঢ়ি দিছো ইয়াত সোয়া ইয়াত কি নোটিফিকেশন দিছে ইয়াত দিছে কম্পাৰ্টমেণ্টেল এক্সাম এটো 10 এপ্ৰিল 2026 দিয়া হয় ইয়াত কৈছে যে এজ পাৰ এপ্ৰুভাল অফ দ্য বোৰ্ড ইট হেজ বিন ডিসাইডেড টু হোল্ড দ্য কম্পাৰ্টমেণ্টেল এক্সাম অফ এসএসএলসি মানে এসএসএলসিৰ কৈছে যে বোৰ্ডৰ ডিসকাশন মতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ইয়াত পাতা হ'ব আৰু ম্যাক্সিমাম 3টা সাবজেক্টত যোনে ফেল কৰিছে তেখেতসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব ম্যাক্সিমাম 3টা সাবজেক্টত ফেল হ'ব লাগিব আৰু মিনিমাম তোমালোকে 170 মাৰ্কছৰ 170 মাৰ্কছৰ ওপৰত পাব লাগিব তোমালোকে কোনোবা যদি 170 মাৰ্কছৰ তলত পোৱা তেতিয়া কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা সো এইখিনি কথা ইয়াত লিখা আছে আৰু পাস কৰিবলৈ মিনিমাম 30% মাৰ্কছ লাগিব গোটেইখিনি সাবজেক্টত বুলি কৈছে ইয়াত ঠিক আছে তোমালোকে যদি পাস কৰিব বিচাৰা গোটেইখিনি সাবজেক্টত 30% মাৰ্কছ ঠিক আছে মানে 90 ভিতৰত 27 নম্বৰ তোমালোকে পাব লাগিব তেতিয়া তোমালোকে পাস কৰিব পাৰিবা
চ' তাৰপিছত ইয়াত আৰু কি কোৱা আছে এইখিনি দিয়া আছে আৰু তাৰপিছত ইয়াত কোৱা আছে যে কম্পাৰ্টমেণ্টেল এক্সামতো যোনে কোনোবা যদি ফেইল কৰে তেতিয়া সি নেক্সট বছৰ দিব লাগিব তোমালোকৰ কাৰণে আৰু ছেকেণ্ড চান্স ইয়াৰ পিছত দিয়া নহ'ব সেইখিনি কথা কোৱা আছে তাৰপিছত তোমাৰ এক্সাম ফি কথা ইয়াত কোৱা আছে অনলাইন এতিয়া কম্পাৰ্টমেণ্টেল এক্সামৰ অনলাইন ফৰ্ম ফিল আপ চলি আছে তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰা এক্সামৰ ডেট এতিয়ালৈকে সেৱা অফিচিয়েলি নটিচ ৰিপৰ্ট এতিয়ালৈকে জাৰি কৰা নাই কিন্তু অতি সোনকালে এইটো জাৰি কৰিব ঠিক আছে এতিয়া তোমালোকৰ লাষ্ট ডেট অফ চালা ফৰ্ম ফিল আপ দিয়া আছে ইয়াত 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈকে মানে 25 এপ্ৰিললৈকে তোমালোকে ইয়াত ফৰ্ম ফিল আপ কৰিব পাৰিবা লাষ্ট ডেট আৰু ডেট অফ চালান পে'মেণ্ট তোমালোকে 30 এপ্ৰিললৈকে পে'মেণ্ট কৰিব পাৰিবা ঠিক আছে গতিকে এই গোটেইখিনি ইনফৰমেশ্যন তোমালোকে চাই লোৱা আৰু কোনেবা যদি মেট্ৰিকত ফেইল কৰিছে তোমালোকে নিৰাশ হতাশ নহ'বা বহুত ভাল ধুনীয়া অপৰচুনিটি দিছে সেম তোমালোকে ক্লাছ 11ত আকৌ ক্লাছ কৰিব পাৰিবা চ' ব'লা আজি আমি প্ৰথম কি কৰিব লাগে তোমালোকৰ সেই সিলেবাস আৰু চেপ্টাৰছ পাঠ্যক্ৰম দেখুৱাই দিওঁ এতিয়া ছাৰে ক'ব প্ৰথম চেপ্টাৰ আমি কি পঢ়িব লাগে প্ৰথম চেপ্টাৰ আমি চাওঁ যিহেতু সিলেবাস আৰু চেপ্টাৰৰ বিষয়ে দিয়া আছে তো প্ৰথম চেপ্টাৰত আমি যিটো প্ৰথম চেপ্টাৰ আমাৰ হৈছে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা চ' বাস্তৱ সংখ্যাত আমি তোমালোকক প্ৰথমতে আমি ইয়াত বাস্তৱ সংখ্যাত আমি লসাগু আৰু গসাগু এলচিএম আৰু এইচচিএফ যেনিবা তোমালোকে ইয়াত এলচিএম যেতিয়া ফাইন কৰা যিকোনো দুটা নাম্বাৰ লোৱা ছাপ'জ মই দুটা নাম্বাৰৰ বিষয়ে লৈছোঁ এটা লৈছোঁ ছাপ'জ 26 আৰু এটা লৈছোঁ 91 এই দুটাত আমি আগতে যেনেদৰে শিকিছিলোঁ প্ৰিভিয়াছ ক্লাছবোৰত যে ধৰি লোৱা ইয়াৰ এলচিএম ওলাবলৈ কি কৰিব লাগিব প্ৰথমে ইয়াক ফেক্টৰাইজ কৰিব লাগিব উৎপাদীকৰণ কৰিম কেনেদৰে কৰিম চোৱা প্ৰথমতে এইটো আমি উৎপাদীকৰণ কৰি চাওঁ 26ক এইটো যেতিয়া যুগ্ম সংখ্যা আমি 2ৰ লগত হৰণ কৰিম 2ৰ লগত হৰণ কৰিলে কিবাৰ যাব 2 এগুণে 2 ইফালে 2 3 6 2 1 জাৰ 2 2 3 জাৰ 6 হ'ল এতিয়া এইটোৱে মই লিখিম যে 2 × 13 এই 13 নাম্বাৰটো যিহেতু প্ৰাইম নাম্বাৰ হয় চ' এইটো আমাৰ 2 আৰু ডিভিজিবল কৰিব নোৱাৰোঁ আৰু বাকী আমাৰ এইটো কি হ'ল 91 চ' 91ক আমি কেনেকৈ লিখিম কৰি চাওঁ 91 টো 91 এইটো হৈ গ'ল তোমাৰ 2 লগত নাযায় চ' আমি ইয়াক এটা কাম কৰোঁ 7 লগত দি চাওঁ 7 1 জাৰ 7 7 3 জাৰ 13 হৈ যায় চ' এইটো আমাৰ হ'ব 7 × 13 চ' আমি এতিয়া কি কৰিম প্ৰথমতে এলচিএম কৈছিলোঁ এলচিএম বুলি ক'লে আমি এইটো চালোঁ যে প্ৰথমতে এইটো কি কৰিলোঁ লিখি ল'লোঁ আমি এই বস্তুটো তাৰপিছত আমি কি কৰিম লসাগু উলিয়াই চাওঁ কেনেকুৱা হয় এলচিএম লসাগু চ' লসাগু বুলি ক'লে মানে আমি গোটেইকেইটা নাম্বাৰ ল'ব লাগে দুটা নাম্বাৰত যিমানখিনি লিখা আছে গোটেইকেইটা কি ল'ম প্ৰথমতে 2 ল'লোঁ তাৰপিছত 7 আৰু 13 ইয়াত 13 দুবাৰ আছে দুবাৰ নলওঁ এবাৰ ল'লেই হ'ল যিকোনো নাম্বাৰ এবাৰ লিখিব লাগে দুবাৰ ৰিপিট কৰিব নালাগে তেতিয়া আমি এইটো ইনটু কৰিলে কিমান পাম 2 7 জাৰ 14 আৰু ইফালে তোমাৰ আছে 13 এতিয়া 14 আৰু 13টো মাল্টিপ্লাই কৰি চাওঁ 14 আৰু 13 মাল্টিপ্লাই কৰিলে কিমান আহিব 14 আৰু 13 এইটো আমি যদি মাল্টিপ্লাই কৰি চাওঁ 4 7 জাৰ 3 4 জাৰ 12 12ৰ 2 1 ৰিমাইণ্ডাৰ হ'ল 3 1 জাৰ 3 4 আকৌ 1 4 জাৰ 4 1 1 জাৰ 1 চ' এইটো আমি যদি এড কৰোঁ এড কৰিলে মানে আমি পাম 182 চ' ইয়াৰ এনচাৰটো হ'ল 182 আৰু আমাৰ এটা আহিব পাৰে এইচচিএফ মানে হৈছে তোমাৰ গসাউ এইচচিএফ মই ইয়াত লিখি দিছোঁ এইচচিএফ কোন নাম্বাৰ সেই দুটা নাম্বাৰ 26 আৰু 91 চ' এইচচিএফ বুলি ক'লে মানে হৈছে গসাউ আছামিজ মিডিয়ামবোৰৰ কাৰণে গসাউ ইকুৱেলটি আমি কি কৰিব পাৰোঁ চোৱা গসাগু মানে দুটাটো কমন থকা আছে 13 চ' আমি ইয়াত লিখিম 13 হ'ব আমাৰ এনচাৰটো হৈ যাব 13 এনেকৈ বাকী যিমানবোৰ ইয়াত আছে এইটো আহিব পাৰে নহ'লে তোমাক প্ৰুফ কৰাটো আছে নহয় প্ৰমাণ কৰা যে প্ৰুফ কৰা √7 ইৰেচনেল এনেকৈ আহে নহয় সেইখিনি আমি কৰিম এইখিনি যেনিবা ধৰি লোৱা তোমাৰ আহিলে √5 ইৰেচনেল প্ৰুফ কৰা এইবিলাক আহিব পাৰে নহ'লে আগতে তোমাৰ চিলেবাছত যিবোৰ দিয়া আছে যেনেকৈ 7 × 3 × 1 প্লাছ আকৌ 7 এনেকৈ আছে নহয় এই নাম্বাৰটো কম্পজিট নাম্বাৰ হয় বুলি আমি হোৱাই বুলি মানে যদি সোধে হোৱাই দিছ নাম্বাৰ ইজ কম্পজিট নাম্বাৰ এই সংখ্যাটো কিয় যৌগিক সংখ্যা সেইটো আমি লিখিব লাগিব তাৰ বাহিৰে কিছুমান ৱৰ্ড প্ৰব্লেম আছে যিবোৰ আমি কৰিব লাগিব ৱৰ্ড প্ৰব্লেম ৰিলেটেড আৰু ইয়াৰ পিছত এই চেপ্টাৰটোত বিশেষ ইমানখিনি জানিলেও আমাৰ হৈ যাব গসাগু লসাগু আৰু প্ৰমাণ কৰাটো আহিব পাৰে এইখিনি বিষয়ে আমি গম পাম আৰু এটা ফৰ্মুলা আছিলে যে তোমালোকৰ লসাগু পূৰণ গসাগু এই চেপ্টাৰত আৰু এটা ফৰ্মুলা আছে তোমাৰ LCM into HCF equal to product of two number লিখিব পাৰা P product of two number T এনেকৈ মই শ্বৰ্টকাটকৈ লিখি দিছোঁ ইয়াত আমি অসমীয়াত কি বুলি ক'ম এইটো লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যাটাৰ গুণফল এইটো ফৰ্মুলাত MCQ যদি সুধিব পাৰে চ' এনেকৈ টপিকবোৰ আমি বেছিকৈ চাব লাগিব আৰু বাকী এতিয়া ইয়াৰ নেক্সট চেপ্টাৰটো হৈছে পলিনমিয়েল এইটো আমাৰ ছাৰে ক'ব পলিনমিয়েলৰ বিষয়ে কেনেদৰে কি আহে আচ্ছা ঠিক আছে এতিয়া মই পলিনমিয়েলছৰ বিষয়ে অকণমান কৈ দিছোঁ চ' পলিনমিয়েলছত তোমালোকে কি পঢ়িব লাগিব ইম্পৰ্টেণ্টলি ইয়াত আমি কি পঢ়িম পলিনমিয়েলছত প্ৰথমত আমি পলিনমিয়েলছত তোমাৰ যিটো ৰুটছ শূন্য ওলা আমি সেই শূন্যখিনি তোমালোকে ফৰ্মুলা ভালকৈ জানিব লাগিব ধৰি লোৱা তোমাৰ যদি এটা ইকুৱেশ্যন দিয়া আছে যেনিবা ধৰি লোৱা 2x² + 5x + 3
এনেকৈ যদি এটা ইকুৱেশ্যন দিয়া আছে তেতিয়া তোমাক কি ক'ব ইয়াৰ শূন্য উলিয়াই পেলাই ইয়াত আমাৰ যিটো ভেৰিফিকেশ্যন কৰিব লাগিব আমাৰ সহগকেইটা ভেৰিফিকেশ্যন কৰিবলৈ শূন্য আৰু সহগ ভেৰিফিকেশ্যন কৰিব লাগে চ' গতিকে আমি সেই ভেৰিফিকেশ্যনৰ প্ৰচেছত আমি প্ৰথমত কি ওলাওঁ আমি প্ৰথমত এক্সৰ ভেলু ওলাই ল'ম এক্সৰ আমাৰ দুটা ভেলু ওলাব প্ৰথমটো আমি আলফা বুলি ক'ম আৰু দ্বিতীয় ভেলুটোক এক্সৰ দ্বিতীয় এক্সটো ভেলুটো আমি কি বুলি কৈ দিম বিটা গতিকে আলফা আৰু বিটা ওলোৱাৰ পিছত ইয়াৰ যিটো আমি ৰুটছ আছে আমাৰ এইটো শূন্য ওলোৱাৰ পিছত আমি তাৰপিছত ভেৰিফিকেশ্যন কৰিম ইয়াৰ ভেৰিফিকেশ্যনত তোমালোকে কেনেকৈ কৰা ভেৰিফিকেশ্যনত আমি প্ৰথমত চাম কৰিম চাম মানে যোগফল শূন্যৰ আমি যোগফল কৰিম চ' শূন্যৰ যোগফল কি হ'ব চাম আমাৰ আলফা প্লাছ বিটা হয় ঠিক আছে আৰু আলফা প্লাছ বিটা আমি মাইনাছ বি বাই এ বুলিও লিখিব পাৰোঁ আৰু আমাৰ এটা প্ৰডাক্ট অফ শূন্য মানে শূন্যৰ গুণফল আছে শূন্যৰ গুণফল কি হয় চি বাই এ মানে আলফা ইনটু বিটা সেই দুটা এইখিনি ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব এইখিনি যদি ভালকৈ চাই লোৱা তেতিয়া ইয়াৰ পৰা তোমালোকে 2-3 নম্বৰ আৰামছে পাই যাবা চ' আমি তোমালোকক ইয়াত মেট্ৰিকত পাছ কৰাৰ ফৰ্মুলা দি আছোঁ তোমালোকে এইটো পঢ়িব লাগিব কৰিব লাগিব ছেকেণ্ড কথা হ'ল তোমাৰ আৰু আমাৰ ইকুৱেশ্যন মানে যিটো আমাৰ দ্বিঘাত সমীকৰণ বা দ্বিঘাত পলিনমিয়াল দ্বিঘাত কি বুলি কয় বহুপদ ওলাবলৈ এটা ফৰ্মুলা আছে আমাৰ যদি তোমাক যদি শূন্য দুটা দি দিয়ে শূন্য মানে ধৰি লোৱা তোমাক আলফা আৰু বিটাৰ ভেলু দুটা দিয়া আছে তেতিয়া আমাক কয় যে আলফা আৰু বিটাৰ দিয়াৰ থকাৰ পিছত ইয়াৰ বহুপদ এটা ওলোৱা মানে ইয়াৰ দ্বিঘাত বহুপদ ওলোৱা তেতিয়া আমি সেইটো কোৱাড্ৰেটিক ইকুৱেশ্যনটো কেনেকৈ ওলাও আমাৰ এটা ফৰ্মুলা আছে এক্স স্কুৱাৰ মাইনাছ চাম অফ জিৰ'ছ মানে আলফা প্লাছ বিটা ইনটু এক্স প্লাছ প্ৰডাক্ট অফ জিৰ'ছ মানে আলফা ইনটু বিটা ইকুৱেল টু 0 এইটো ফৰ্মুলা যদি তোমালোকে লগোৱা তেতিয়া তোমালোকে এটা দ্বিঘাত বহুপদ ওলাব পাৰিবা শূন্য দিয়াৰ পৰা তোমালোকে ওলাব পাৰিবা চ' এইটো ফৰ্মুলা তোমালোকে মুখস্থ কৰিব লাগিব এইটো ফৰ্মুলা তোমালোকে চাব লাগিব ইয়াৰ পৰা প্ৰশ্ন আহিব এতিয়া চান্স আছে মানে আহা ঠিক আছে তাৰপিছত তোমালোকে আৰু ইয়াত আছে যে ডিভিজন এটা আছিলে ঠিক আছে ডিভিজন মানে যেনেকৈ এক্স স্কুৱাৰ প্লাছ 2x প্লাছ 2 এইটো যদি তোমাক এক্স প্লাছ 2 এৰে যদি হৰণ কৰিব দিয়ে তেতিয়া ইয়াৰ তোমাৰ ৰিমাইণ্ডাৰ কি হ'ব ইয়াৰ কুৱেশ্যন কি হ'ব সেইখিনি বস্তু তোমালোকে চাই ল'বা যেনেকৈ আমাৰ px বুলি কওঁ আমি এইটো বস্তুটোক আমি কি বুলি কওঁ px বুলি কওঁ এইটোক আমি কি বুলি কওঁ gx বুলি কওঁ গতিকে px আৰু gx এৰে ডিভাইড কৰি আমি যিটো আমাৰ যিটো ভাগফল পাওঁ বা ভাগশেষ পাওঁ সেইখিনি আমি গোটেইখিনি চাই ল'ব লাগিব তোমালোকে সেইখিনি চাব লাগিব পলিনমিয়ালছত বহুত ইম্পৰ্টেণ্ট ঠিক আছে নৰ্মেলি পলিনমিয়ালছত মেট্ৰিকত নম্বৰ বেছি আহে ঠিক আছে ইয়াৰ পৰা 7 নম্বৰ আহে মেট্ৰিক পৰীক্ষাত চ' তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামতো এক্সপেক্ট কৰা যে তোমালোকৰ ইয়াৰ পৰা ভাল নম্বৰ আহিব চ' গতিকে এইটো চেপ্টাৰ একেবাৰে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি যাবা তোমালোকে ঠিক আছে কি কৰিব লাগিব এইখিনি কৰিবা আৰু ফৰ্মুলাটো চাবা আৰু ইয়াৰ ডিভিজন মেথডটো চাবা এই তিনিটা যদি তোমালোকে চোৱা তেতিয়া আৰামছে তোমালোকে ভাল নম্বৰ পাব পাৰিবা ঠিক আছে অ'কে নেক্সট ছাৰ কৈ দিয়ক নেক্সটটো ঠিক আছে আমি এতিয়া নেক্সট চেপ্টাৰটো কৰোঁ ছাৰে যিহেতু পলিনমিয়াল বিষয়ে তোমালোকক ক'লে যে পলিনমিয়ালত কিবোৰ চাবা সেইবোৰ ভালকৈ চাই যাবা আৰু এতিয়া আমি নেক্সট চেপ্টাৰ যিটো আছে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ তো ইয়াত আমি কিছুমান ফৰ্মুলা পাইছিলোঁ যেনেকৈ ধৰি লোৱা তোমাক ইকুৱেশ্যন কিবা এটা দিয়া আছে ছাপ'জ এক্স প্লাছ ৱাই ইকুৱেল টু 7 বা ইয়াত বেলেগ এটা ইকুৱেশ্যন দিয়া আছে 2 প্লাছ 2y ইজ ইকুৱেল টু 3 এনেকৈ কিবা দিয়া আছে চ' এই দুটা সমীকৰণ যেতিয়া দিয়া থাকে তেতিয়া আমি ইয়াত শিকিছিলোঁ যে তোমাৰ ধৰি লোৱা ফৰ্মুলা যিবোৰ আছে a1 বাই a2 ইকুৱেল টু b1 বাই b2 এইটো যেতিয়া নট ইকুৱেল হয় ইয়াৰ কাৰণে এটা ফৰ্মুলা আছিলে এইটো আমি এতিয়া লিখিম 2 নম্বৰ আৰু এটা ফৰ্ম আছিলে a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 এইটো এটা ফৰ্মুলা আছিলে আৰু এটা তোমাৰ নেক্সট এটা ফৰ্মুলা আছিলে 3 নম্বৰ দিছিলে a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই যেতিয়া তিনিটা ইকুৱেল হয় তেতিয়া আমি ইয়াৰ ৰেচিঅ' তিনিটা যেতিয়া ইকুৱেল হ'ব তেতিয়া আমি ইয়াক কি বুলি কওঁ যেতিয়া এতিয়া প্ৰথম চালোঁ যে আমি ক'লোঁ এটা ইকুৱেশ্যন এটা আহিব চ' তাত তোমাক সুধিব যে এই ইকুৱেশ্যনটো কি হ'ব এতিয়া প্ৰথম এই ফৰ্মুলাকেইটা আমি গম পাব লাগিব এই ফৰ্মুলাকেইটা আমি কেনেকৈ গম পাম এইটো যেতিয়া নট ইকুৱেল হয় a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 তেতিয়া এইটো আমি গম পাওঁ যে এইটো ইউনিক সলিউশ্যন বুলি ক'লে অসমীয়াত আমি ক'ম অদ্বিতীয় সমাধান ইউনিক সলিউশ্যন এইটো হৈ যাব ইউনিক সলিউশ্যন ইয়াক আমি লিখিলোঁ ইউনিক সলিউশ্যন আকৌ নেক্সট যদি এনেকৈ হয় তেতিয়া চাই লওঁ a1 বাই a2 ইকুৱেল টু b1 বাই b2 যদি এটা ইকুৱেশ্যন দিয়া আছে তাক যদি মই কৰোঁতে এইটো ৰেচিঅ'ত পাম a1 বাই a2 এই দুটা ইকুৱেল হ'ব মানে a1 বাই a2 ইকুৱেল হ'ব b1 বাই b2 ইকুৱেল হ'ব কিন্তু c1 বাই c2 টো ইকুৱেল নহ'ব তেতিয়া আমি ইয়াক ক'ম ন' সলিউশ্যন এইটো আমাৰ হ'ব ন' সলিউশ্যন আৰু এইটো অসমীয়াত ক'বলৈ হ'লে মানে আমাৰ এইটো হ'ব ন' সলিউশ্যন মানে হ'ল তোমাৰ কোনো সমাধান নাই এতিয়া ন' সলিউশ্যন হ'ল আৰু নেক্সট ইউনিক সলিউশ্যন বুলিতো মই ক'লোঁ এইটো আমি ক'ম অদ্বিতীয় সমাধান ইউনিক সলিউশ্যন মানে হৈছে তোমাৰ অদ্বিতীয় সমাধান ইয়াত অদ্বিতীয় সমাধান আছে তাৰপিছত আকৌ আমি নেক্সটটো কি বুলি ক'লোঁ ন' সলিউশ্যন মানে ইয়াত কোনো সমাধান নাই বুলিও লিখিব পাৰোঁ বা কোনো সমাধান নাই
এনেকৈ আমি লিখিম আকৌ নেক্সট তোমাৰ এইটো হৈ গ'ল এতিয়া নেক্সটটো চোৱা নেক্সটটো যিটো দিয়া আছে তোমাৰ এই থাৰ্ডটোত কি কৈছে তিনিটা যেতিয়া ৰেচিঅ'টো ইকুৱেল হ'ব তিনিটা অনুপাতটো যেতিয়া ইকুৱেল হ'ব B1/B2 আছিলে তিনিটা যেতিয়া ইকুৱেল হ'ব তেতিয়া আমি ইয়াক কি বুলি ক'ম ইনফাইনাইট সলিউশ্যন বুলি ক'ম আৰু ইনফাইনাইট সলিউশ্যন অসমীয়াত যদি কওঁ মই ইনফাইনাইট এইটো সলিউশ্যন হৈ যাব আৰু ইয়াত আমি অসমীয়াত ক'বলৈ হ'লে মানে এইটো অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে এনেদৰে আমি এই প্ৰবলেমটোৰ পৰা আহিব তোমালোকৰ কুৱেশ্যন এনেদৰে আমি কৰিব লাগিব যে এই তিনিটা ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট আছে তোমাৰ দুটা চলকৰ ৰৈখিক সমীকৰণত আৰু তাৰ পিছত আমি কি কৰিম ইয়াত কিছুমান মেথড শিকিছিলোঁ যেনেকৈ তোমাক দিয়া আছিলে ইলিমিনেশ্যন মেথড তাৰপিছত আৰু এটা তোমাৰ আছিলে ইলিমিনেশ্যন মেথডটোক আমি অসমীয়াত যদি কওঁ তেতিয়া তোমাক অসমীয়াত ক'লে মানে কি হ'ব প্ৰতিস্থাপন পদ্ধতি সেই প্ৰতিস্থাপন পদ্ধতি কেনেকৈ ছল্ভ কৰিছিলে সেইটো চাবা তোমালোকে প্ৰতিস্থাপন পদ্ধতিৰ পৰা কুৱেশ্যন হ'ব পাৰে তাৰপিছত আৰু আছিলে প্ৰতিস্থাপন পদ্ধতি ইলিমিনেশ্যন মেথড ক'লোঁ সেইটো এটা ইম্পৰ্টেণ্ট হ'ল তাৰপিছত তোমালোকৰ আৰু এই প্ৰব্লেম কেইটা এনেদৰে কুৱেশ্যন হ'ব আৰু আমি যদি চাব যাওঁ এই তাত বেলেগ তোমাৰ ভেলু কিছুমান আছিলে এমৰ ভেলু ফাইণ্ড কৰা এনেকৈ ইকুৱেশ্যন দিয়া থাকিব ইয়াত ইকুৱেশ্যনৰ পিছফালে কিবা এটা দিয়া থাকিব ছাপ'জ ধৰি লোৱা x + y = 5 আৰু এটা দিয়া আছে 2x + 3y ইয়াত y = 5m এনেকৈ ইকুৱেশ্যন দি এমৰ ভেলু এটা ফাইণ্ড কৰিবলৈ আছে কুৱেশ্যন এটা তোমাৰ চাবা এক্সাৰচাইজ 3.2 এটা কুৱেশ্যন আছে এমৰ ভেলু ফাইণ্ড কৰা চ' সেইটো আহিব পাৰে আৰু তাৰ বাহিৰে ৱৰ্ড প্ৰব্লেম কিছুমান আছে যেনিবা ভগ্নাংক দিয়া থাকে ফ্ৰেকশ্যন দিয়া থাকে ফ্ৰেকশ্যনটো উলিয়াব লাগে আচলতে মানে ঠিক আছে এতিয়া নহ'লে এতিয়া চোৱা যেতিয়া মই ক'লোঁ যে ফ্ৰেকশ্যন উলিয়াবলৈ আহিব পাৰে যেনিবা তোমাক ধৰি লোৱা ইয়াত ফ্ৰেকশ্যন এটা উলিয়াবলৈ দিব কেনেকৈ আমি ক'ম ফ্ৰেকশ্যনটো কেনেকৈ গম পাম ফ্ৰেকশ্যন উলিয়াবলৈ দিব ছাপ'জ এটা ইকুৱেশ্যন দিয়া আছে যে কৈছে যে তোমাক ডিনমিনেটাৰত 2 এড কৰা নিউমাৰেটাৰত 1 এড কৰা তেতিয়া তোমাৰ এটা ফ্ৰেকশ্যন হৈ যায় কিবা এটা যদি এক্সাম্পল এতিয়া ধৰি ইয়াত মই লৈ লৈছোঁ যে মোৰ ফ্ৰেকশ্যনটো x/y আছে এনেকৈ আছে মোক কৈছে যে নিউমাৰেটাৰত 2 এড কৰা ডিনমিনেটাৰত আকৌ তোমাৰ 1 এড কৰা এনেকৈ যদি এড কৰিলে মানে ইয়াত যদি নিউমাৰেটাৰত 2 এড কৰিলোঁ আকৌ ডিনমিনেটাৰত 1 এড কৰিলোঁ ইকুৱেল কিবা এটা আহে এনেকৈ কুৱেশ্যন আছে তোমাৰ তাত এক্সাৰচাইজত তুমি চাবা ইয়াৰ পৰা আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি x + 2 = y + 1 এনেকৈ কৰি আমি xy ৰ ভেলু ফাইণ্ড কৰিব লাগিব xy ৰ ভেলু ফাইণ্ড কৰি পিনি ইয়াত যিটো মই লেট লৈছিলোঁ যে ফ্ৰেকশ্যনটো মোৰ হৈ গ'ল x/y হৈ গ'ল এনেকৈ ফ্ৰেকশ্যনটো মই লৈছিলোঁ চ' সেই ফ্ৰেকশ্যনত যেতিয়া ইয়াত xy ভেলুটো মই ফাইণ্ড কৰি ল'ম ফাইণ্ড কৰাৰ পিছত ইয়াত যিটো বহাই দিম সেইটোৱে আমাৰ ফ্ৰেকশ্যন হ'ব এনেকুৱা কুৱেশ্যন আছে চ' তাৰ বাহিৰেও আৰু যদি আমি বেলেগ কৰিব যাওঁ এনেকৈও কুৱেশ্যনবোৰ আমি চাব লাগিব পৰীক্ষাত যিহেতু এইখিনি কুৱেশ্যন আহিব পাৰে চেপ্টাৰ 3 ৰ পৰা তাৰ পিছত এতিয়া আমি চেপ্টাৰ 4ত যদি যাওঁ চেপ্টাৰ 4ত বাকী ছাৰজনে কৈ দিব কেনেদৰে ক'ব লাগে চেপ্টাৰ 4টোৰ বিষয়ে আমি অলপ অ'কে ঠিক আছে এতিয়া ছাৰে তোমালোকক এইখিনি বুজাই দিলে চ' এইখিনি ভালকৈ তোমালোকে চাই ল'বা এতিয়া নেক্সট আমি চেপ্টাৰ 4 মানে তোমালোকৰ এইটো চেপ্টাৰ 5 একচুৱেলি আমি চিৰিয়েল নম্বৰ 4 দিছোঁ ইয়াত এতিয়া চেপ্টাৰ 5ত তোমাৰ যিটো আছে এইটো হ'ল এৰিথমেটিক মানে সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন এতিয়া এৰিথমেটিক প্ৰগ্ৰেশ্যনত তোমালোকে কি চাব লাগিব চোৱা ইয়াত ভালকৈ প্ৰথম কথা এৰিথমেটিক প্ৰগ্ৰেশ্যনত এটা কিবা যদি প্ৰগতি দিয়া আছে সেইটো সমান্তৰ প্ৰগতি হয় নে নাই সেইটো তোমালোকে প্ৰথমত বাছি উলিয়াব লাগিব চ' গতিকে তোমালোকে যদি ভাবা এইটো সমান্তৰ প্ৰগতিত এটা বস্তু আছে নে নাই বা এটা যিকোনো এটা প্ৰগতি সমান্তৰ প্ৰগতি আছে নে নাই সেইটো চাবলৈ হ'লে আমি তাৰ কমন ডিফাৰেঞ্চটো চাব লাগিব মানে সাধাৰণ অন্তৰ আমি সাধাৰণ অন্তৰটো চাম কেনেধৰণে চাম আমি চোৱা যদি মই ইয়াত লিখিলোঁ ধৰি লোৱা প্ৰথম সংখ্যাটো মই লিখিলোঁ 2 প্ৰথম ডিজিটটো 2 লিখিলোঁ তাৰপিছত 4 লিখিলোঁ তাৰপিছত 6 লিখিলোঁ 8 লিখিলোঁ এনেকৈ ধৰণে এইটো গৈ আছে এতিয়া আমি জানো যে প্ৰথম যিটো আমাৰ এইটো টাৰ্ম হয় প্ৰথম যিটো আমাৰ পদ হয় প্ৰথম পদটোক আমি a বা a1 বুলি ক'ব পাৰোঁ ইয়াক দ্বিতীয় পদটোক আমি কি বুলি কওঁ a2 বুলি কওঁ তৃতীয় পদটোক আমি কি বুলি কওঁ a3 বুলি কওঁ আৰু এইটোক a4 বুলি কওঁ ঠিক আছে এতিয়া এই বস্তুটো এই প্ৰগতিটো সমান প্ৰগতিত আছেনে নাই সেইটো চাবলৈ হ'লে তোমালোকে কি কৰিব লাগিব তোমালোকে a2 ৰ পৰা a1 মাইনাছ কৰিবা তাৰপিছত বেলেগকৈ আকৌ a3 পৰা আকৌ a2 মাইনাছ কৰিবা তোমালোকে দুটা বেলেগকৈ মাইনাছ কৰিবা এতিয়া চোৱা মই যদি a2 পৰা a1 মাইনাছ কৰোঁ তেতিয়া 4 - 2 হ'ব নিশ্চয় 4 - 2 হ'ব নিশ্চয় কাৰণ 4 ৰ পৰা a2 ৰ পৰা a1 মাইনাছ কৰিছোঁ তেতিয়া আমি ইয়াৰ যেটো আমাৰ অন্তৰ আছে যেটো আমাৰ ডিফাৰেন্স আছে এটো কিমান পাম 2 আৰু এটোক আমি d বুলি ডিৰে আমি আখ্যা দিম মানে আমি d বুলি কয় মানে কমন ডিফাৰেন্স সো গতিকে ইয়াত আমি কমন ডিফাৰেন্স কিমান পালো 2 পালো এতিয়া মই যদি a3 পৰা a2 মাইনাছ কৰো মানে 6 ৰ পৰা যদি মই 4 মাইনাছ কৰো তেতিয়া আমি আকৌ কি পাম আকৌ 2 পাম মানে ইয়াৰ যেটো আমি কমন ডিফাৰেন্স পাইতো হেতু কি পাইছো 2 গতিকে তোমালোকে ইয়াত দেখি আছে যে দুটা কমন ডিফাৰেন্স সেম মানে আমি ক'ব পাৰো যে এটো যেটো প্ৰগতি এটো এটা সমান্তৰ প্ৰগতি হয় সো তোমালোকৰ প্ৰশ্ন এনেকা আহিব যে আমুক এটা প্ৰশ্ন দিব ক'ব যে এটো সমান্তৰ প্ৰগতি আছে নে নাই তোমালোকে হেতু সমান্তৰ প্ৰগতি আছে নে নাই উলাব হলে প্ৰথমত এটো টিক্স তোমালোকে লগাব লাগিব তাৰ পিছত তোমালোকে গম পাবা ঠিক আছে এটো এটা হৈ গল দ্বিতীয়তে কি কৰিবা দ্বিতীয়তে তোমালোকৰ আছে an ৰ ফৰ্মুলা মানে
এনৰ ফৰ্মুলা মানে চোৱা এনৰ এটা ফৰ্মুলা আছে এ এন সমান এ প্লাছ n minus 1 into d এইটো এটা ফৰ্মুলা আছে এটা এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তোমাক যদি ধৰি লোৱা কিবা এটা প্ৰগতি দিয়া আছে ধৰা 2 4 6 দি আছে এনেকৈ দিয়া আছে এটা প্ৰগতি এইটো কৈ দিছে যে এইটো সমান্তৰ প্ৰগতিত আছে মানে এৰিথমেটিক প্ৰগ্ৰেছনত আছে বুলি কৈ দিছে তাৰপিছত তোমাক কৈছে যে ইয়াৰ 30 নম্বৰ পদটো ওলোৱা তোমাৰ ইয়াত 30 নম্বৰ পদটো ওলাব গৈছে তেতিয়া তুমি কি ফৰ্মুলা ব্যৱহাৰ কৰিবা তেতিয়া তুমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিবা ইয়াত আমি কি কৰিম 30 নম্বৰ টাৰ্ম পদ ওলাব দিছে মানে আমাৰ এনৰ মান ইয়াত আমাৰ কি হ'ব ইয়াত এনৰ মান আমাৰ 30 হ'ব 30 নম্বৰ পদ গতিকে আমি কি কৰিম a 30 বুলি লিখিম ঠিক আছে a 30 বুলি লিখি ইকুৱেল টু কি লিখিম a প্লাছ n মাইনাছ 1 যেহেতু এনৰ মান আমি 30 পাইছিলো গতিকে 30 মাইনাছ 1 ইনটু d বুলি দিম ঠিক আছে তাৰ পিছত আমি কি কৰিম ইয়াত যেহেতু a ৰ মান তোমালোকে চাই আছে প্ৰথম পদটো a হয় a ৰ মান ইয়াত 2 আছে প্লাছ 30 minus 1 29 হ'ব আৰু ইয়াত যদি তুমি কমন ডিফাৰেন্স হোৱা সাধাৰণ অন্তৰ হোৱা তেতিয়া 4 ৰ পৰা 2 গলে কিমান হয় 2 সো গতিকে আমি এনেকৈ ধৰণে ইয়াত এনসাৰ পাই যাম a 30 মান সো এইবোৰ বস্তু ওলাব হলে তোমালোকে কি কৰিব লাগিব তোমালোকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব এইটো ফৰ্মুলা বহুত ইম্পৰ্টেন্ট আৰু সো নৰমালি এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা ইজি কোৱেশ্চন আহে যেহেতু চেপ্টাৰটো ইজি সো গতিকে ইয়াৰ পৰা নম্বৰ মিছ হ'ব নালাগে এটা চেপ্টাৰৰ পৰা তোমালোকে যে 3 4 নম্বৰ 5 নম্বৰকে আনিবলৈ সক্ষম হোৱা তেতিয়া আৰামছে পাছ হৈ যাব ঠিক আছে সো গতিকে তাৰ পিছত আমাৰ আছে এছএন এতিয়া আমাৰ আৰু এটা ফৰ্মুলা আছে এটো হল কি এছএন এছএনৰ ফৰ্মুলাটো কেনেকৈ ধৰণৰ হয় সো মই দেখুৱাই দিছো এছএনৰ ফৰ্মুলা তোমালোকে জানা বস্তুখিনি জানা কিন্তু তোমালোকে ৰিভাইজ নকৰা মেইন কথা যোন ছাত্ৰ ছাত্ৰীসকলে তোমালোকে ফেইল হৈছে মেট্ৰিক পৰীক্ষাত ফেইল হোৱা এটাই কাৰণ যে তোমালোকে সেইবোৰ ঘৰত গৈ পেলাই ৰিভাইজ কৰা নাই এতিয়া আমি কৈ দি আছো সিলেবাসখিনি কৈ দি আছো তোমালোকে যদি ঘৰত গৈ পেলাই ৰিভাইজ নকৰা তেতিয়া আকৌ একে হৈ থাকিব কিন্তু ঠিক আছে সো গতিকে তোমালোকে প্ৰথমত এই বস্তুখিনি ৰিভাইজ কৰিব শিকা পঢ়াৰ সঠিক পদ্ধতি শিকা এতিয়া নেক্সট আমাৰ আছে এটা এছএন মানে কি এছএন মানে সাম ধৰি লোৱা আমাক এটা সমান্তৰ প্ৰকৃতি দিয়া আছে 1 প্লাস 2 প্লাস 3 প্লাস এনে কৰি পেলাই সমান্তৰ প্ৰকৃতি এটা দিয়া আছে ইয়াত প্ৰথম পদটো আমাৰ প্ৰথম টাৰ্মটো কি হয় প্ৰথম পদটো a সাধাৰণ অন্তৰটো কি হ'ব d টো আমাৰ হৈ যাব 1 সো গতিকে ইয়াত আমাক কৈছে যে এনেকৈ যদি মই 1 ৰ পৰা ধৰি প্লাস কৰি গৈ থাকো মই যদি 200টা লগে টাৰ্ম প্লাস কৰি দিও মই যদি এনেকৈ 200টা টাৰ্ম লগে প্লাস কৰি দিও তেতিয়া মই গোটেইখিনি প্লাস কৰিলে কিমান মান আহিব গোটেইখিনি মান সো হেতু মান ওলাবলৈ আমি এছএন ৰ ফৰ্মুলা ব্যৱহাৰ কৰো এটা এছএন ৰ ফৰ্মুলা আমি কেনেকৈ ব্যৱহাৰ কৰো চোৱা এছএন মানে হল n/2 ইয়াৰ যেটো ফৰ্মুলা আছে n/2 a plus 2a plus n minus 1 into d ঠিক আছে এইটো ফৰ্মুলা হয় ঠিক আছে এইটো আমাৰ যদি ফৰ্মুলা ইয়াত যদি n ৰ মানটো তোমালোকে বহুৱাই দিয়া a দিয়া থাকিব d দিয়া থাকিব সো তোমালোকে কি পাই যাবা গোটেইখিনি সাম মানে গোটেইখিনি প্লাস কৰি কিমান মান আহিছে এইটো পাই যাবা আৰু এটা এছএন আৰু এটা ফৰ্মুলা আছে অল্টাৰনেটিভ হেতু কি বুলি কয় হেতু হয় n/2 a plus l l মানে হল ইয়াত লাষ্ট টাৰ্ম মানে ধৰি লোৱা কিবা এটা এনেকৈ সমান্তৰ প্ৰকৃতি এটা দিয়া আছে আৰু তোমালোকে ধৰা 5 নম্বৰ লগে বা 6 নম্বৰ লগে এনেকৈ দিয়া আছে এতিয়া তাৰ পিছত ইয়াৰ পিছত একো কন্টিনিউ হোৱা নাই মানে ইয়াৰ পিছত আমাৰ কন্টিনিউৱেশ্যন নাই বুজি পাইছা ইয়াৰ পিছত কন্টিনিউৱেশ্যন নহয় না আমাৰ টোটাল ইয়াত কেইটা টাৰ্ম আছে ইয়াত আমাৰ টোটাল কেইটা টাৰ্ম হ'ব 5 plus 6 ধৰা ইয়াত আমাৰ 6টা টাৰ্ম আছে এতিয়া 6 নম্বৰ টাৰ্মটোক আমি কি বুলি কম লাষ্ট টাৰ্ম হেতুক an বুলিও আমি ৰিপ্ৰেজেন্ট কৰো an বুলি কও সো এইটো ফৰ্মুলা ইয়াত তোমালোকে ব্যৱহাৰ কৰি ইজিলি উলাই লব পাৰিবা দীঘল যদি কৰিব মন নাই সো এইবোৰ ফৰ্মুলা চাই লবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এৰিথমেটিক প্ৰগ্ৰেছন এইবোৰ চাব লাগিব তোমালোকে এটা নেক্সট আমি চাও যে আমাৰ নেক্সট কি আছে ট্ৰিগোনোমেট্ৰি ঠিক আছে এটা ট্ৰিগোনোমেট্ৰি তোমালোকে কি চাব লাগিব চোৱা ট্ৰিগোনোমেট্ৰি তোমালোকে কি চাব লাগিব প্ৰথমত ট্ৰিগোনোমেট্ৰি তোমালোকে বেসিক যেটো আছে বেসিক তোমালোকে sin থিটাৰ যেটো আমাৰ অপোজিট হয় sin থিটা যেটো অপোজিট হয় হেতু কি হয় 1/cosec থিটা সো sin থিটা 1/cosec হয় cos থিটা 1/sec হয় ঠিক আছে তাৰ পিছত তোমাৰ কি হয় tan থিটা 1/ কি হয় cot এইখিনি মই ষ্টাৰ্টিংৰ পৰা কোৱা নাই চোৱা তোমালোকে যেহেতু জানা আগত পঢ়িছা সো মই ষ্টাৰ্টিংৰ পৰা ইমানখিনি কোৱা নাই তোমালোকে গম পোৱা চাগে এইখিনি বস্তু সো এই তিনটা ৰেশিও যেটো আছে ছটা ৰেশিও ইনভাৰ্সলি চাই লবা প্ৰথম কথা দ্বিতীয় কথা sin থিটাৰ আমাৰ যেটো ৰেশিও আছে যেটো p/h পাৰপেন্ডিকুলাৰ মানে লম্ব বাই হাইপোটেনাস আমি লিখো হেতু তোমালোকে চাই লবা cos থিটা আমাৰ কি আছে b/h বুলি লিখো ঠিক আছে আৰু tan থিটা আমি কি বুলি লিখো p/b বুলি লিখো এই বস্তুখিনি তোমালোকে চাই লবা গতিকে এইখিনি যদি চোৱা এইখিনি চালে কি হ'ব চোৱা এইখিনি চালে তোমালোকৰ 2 নম্বৰ তোমালোকৰ ফিক্স হৈ যাব কাৰণ ইয়াৰ পৰা এটা প্ৰশ্ন আহা চান্স আছে 100% আছে এনেকৈ তোমালোকৰ কিতাপত এইবাৰ প্ৰশ্ন আহিছিলে cot থিটা সমান 7/8 বুলি আছিলে তাৰপিছত তোমাক ওলাব দিছিলে 1/sin থিটা যেনিবা ধৰি লোৱা সো গতিকে এনেকৈ এইটো ফৰ্মুলা যদি মুখস্থ কৰা তোমালোকে এইখিনি প্ৰশ্ন ইজিলি কৰিব পাৰিবা
অ'কে তাৰপিছত তোমালোকে আৰু এটা বস্তু আছে যিটো আমি পাইথাগোৰাছ থিয়ৰম বুলি কওঁ সেই পাইথাগোৰাছ থিয়ৰমটো অকণমান চাই লৈ পেলাই যাবা পাইথাগোৰাছ থিয়ৰম যিটো আমাৰ পাইথাগোৰাছ থিয়ৰম আছে সেই থিয়ৰমে কি কয় হাইপোটেনিউছ স্কুৱাৰ সমান পাৰপেণ্ডিকুলাৰ স্কুৱাৰ প্লাছ বেছ স্কুৱাৰ এই পাইথাগোৰাছ থিয়ৰমটো তোমালোকে চাই যাবা ঠিক আছে এইখিনি চালে তোমালোকে 2-3 নম্বৰ ফিক্স হৈ গ'ল তাৰপিছত লাষ্টত তোমালোকে এটা বস্তু আৰু চাই যাবা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি সেইটো বস্তুটো হ'ল 1 প্লাছ tan স্কুৱেৰ থিটা যেনেবা আমাৰ কি আছে 1 প্লাছ tan স্কুৱেৰ থিটা কি হয় sec স্কুৱেৰ থিটা এইবোৰ যিবোৰ আমি আইডেণ্টিটি পাইছিলোঁ আমি তিনিটা আইডেণ্টিটি পাইছিলোঁ 1 প্লাছ tan স্কুৱেৰ থিটা sec স্কুৱেৰ থিটা আৰু এটা পাইছিলোঁ 1 বাই cot স্কুৱেৰ থিটা সমান cosec স্কুৱেৰ থিটা ঠিক আছে আৰু এটা আছিলে cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা সমান 1 এই তিনিটা আইডেণ্টিটি চাব একেবাৰে নাপাহৰিবা এই তিনিটা আইডেণ্টিটি যদি চোৱা কমচে কম এটা প্ৰশ্ন হ'লে তোমালোকে আধা হ'লে কৰিব পাৰিবা যদি আধা কৰা ষ্টেপ মাৰ্কিং দিব তেতিয়া তাত নম্বৰ পাই যাবা ঠিক আছে বুজি পালা এতিয়া নেক্সট আমাৰ কি আছে এইখিনি ত্ৰিকোণমিতি চাই যাবা এতিয়া নেক্সট আমাৰ কি আছে ষ্টেটিষ্টিক্স এতিয়া ষ্টেটিষ্টিক্স তোমালোকৰ ছাৰে বুজাই দিব অকণমান ষ্টেটিষ্টিক্সখিনি এতিয়া আমি ষ্টেটিষ্টিকৰ বিষয়ে আলোচনা কৰোঁ যিহেতু ষ্টেটিষ্টিকত তিনিটা আছে তোমাৰ মুড মেডিয়ান এতিয়া আমি যেতিয়া ক'ব যাওঁ যদি চাবা কেনেকৈ কৰোঁ আমি বস্তুটো ছাপ'জ ইয়াত যদি আমি চাব যাওঁ তোমাৰ এটা আছিলে মাধ্য বুলি কওঁ মাধ্য এইটো আছে এইটো মিন এতিয়া ইয়াতে কেনেকৈ ওলায় এতিয়া ছাপ'জ তোমাক যেনিবা কিবা ডাটা এটা দিয়া থাকিব ছাপ'জ তুমি ধৰি লোৱা ইয়াত তোমাৰ কিবা ডাটা দিয়া আছে এনেকৈ এক্সামত ধৰি লোৱা তোমাক ইয়াত দিয়া আছে যেনিবা নাম্বাৰ অফ ষ্টুডেণ্ট ছাপ'জ ইয়াত দিলা নাম্বাৰ অফ ষ্টুডেণ্ট দিয়া আছে তাৰপিছত ইয়াত ষ্টুডেণ্টকেইটাই কিবা ছাবজেক্ট এটা পাৰ্টিকুলাৰ ছাবজেক্ট আছে সেই ছাবজেক্টৰ ওপৰত কিবা মাৰ্কছ পোৱা বিষয়ে দিয়া আছে যেনিবা ইয়াত ফাৰ্ষ্ট ষ্টুডেণ্টে কিবা মাৰ্কছ পালে নাম্বাৰ 1 এইটো ফাৰ্ষ্ট ষ্টুডেণ্ট হ'ল তেওঁ 10 মাৰ্কছ পালে ছেকেণ্ড ষ্টুডেণ্টে যেনিবা 30 মাৰ্কছ পালে থাৰ্ড ষ্টুডেণ্টে যেনিবা তোমাৰ 40 মাৰ্কছ পালে এনেকৈ যিবাৰ মাৰ্কছ পাইছে সেনেকৈ ডাটা এটা দিয়া থাকিব সেই ডাটাৰ পৰা তোমালোকক সুধিব যে তুমি মিন কেনেকৈ ফাইণ্ড কৰিবা আৰু এটা তোমালোকৰ আছিলে মধ্যমা আৰু এটা তোমালোকৰ কি আছিলে বহুলক এই তিনিটাই এই চেপ্টাৰত আমি যাতে বেছিকভাৱে পঢ়িব লাগিব বহুলক চৰি দেই ৰ'বা এইটো হৈ যাব আমাৰ কি বহুলক এইটো তোমাৰ হ'ল বহুলক এই বহুলকটো এইটো হৈ গ'ল এইটো হ'ব ৰ'বা তেতিয়া আমি এতিয়া চোৱা প্ৰথমতে আমি কি কৰিলোঁ যেনিবা এইটো যিটো মাধ্য আছে মধ্যমা আৰু বহুলক এই তিনিটা বস্তুটো আমি কেনেকৈ কৰিম সেইটো প্ৰথমে চোৱা তিনিটা বস্তুটো আমি কৰিবলৈ কি কৰিব লাগিব ফৰ্মুলাকেইটা গম পাব লাগিব প্ৰথম কথা ফৰ্মুলা আমি কেনেকৈ গম পাম ইয়াতে মিনৰ ফৰ্মুলা আমি পঢ়িছিলোঁ এই মিনৰ এটা ফৰ্মুলা আছিলে সেই ফৰ্মুলাখিনি তোমালোকে লিখিবা ছাবমেশ্যন FI/XI ডিভাইডেড বাই ছাবমেশ্যন FI বুলি আছিলে এইটো কাৰণে সেইটোৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে নহয় আমি মধ্যমা কেনেকৈ ওলাইছিলোঁ মধ্যমাটো চাব লাগিব আৰু বহুলক এই তিনিটা পইণ্টে ইয়াত আমি মষ্ট ইম্পৰ্টেণ্ট দিব লাগিব কেলৈ কি ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আমি এতিয়া আহিব লগা যিটো কম্পাৰ্টমেণ্টেল এক্সাম আছে তাৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছা চ' সেইটোত আমি পাছ আউট কৰিবৰ কাৰণে তোমালোকক এই তিনিটা জানিব লাগিব মাধ্য মধ্যমা আৰু বহুলক এইটো আমি তিনিটা কৰিম আৰু তাৰপিছত তোমালোকে এটা কুৱেশ্যন আছিলে যেনেকৈ ধৰি লোৱা এটা টেবুল দিয়া আছিলে তাৰ পৰা তোমালোকৰ এক্স আৰু ৱাইৰ ভেলু ফাইণ্ড কৰিব আছিলে এই এক্স আৰু ৱাইৰ ভেলু ফাইণ্ড কৰাটো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চ' তোমালোকে এইটো ট্ৰাই কৰি যাবা এক্স আৰু ৱাই যিটো ভেলু আছিলে যেনেকৈ দিয়া আছিলে নহয় ছাপ'জ এক্স প্লাছ ৱাই ইজ ইকুৱেল 100 আৰু এনেকৈ ভেলু দিয়া থাকিলে এটা ডায়েগ্ৰাম দিয়া আছে সেই টেবুলৰ পৰা মানে আমাক ফাইণ্ড কৰিবলৈ কৈছিলে চ' সেই বস্তুখিনি আমি যদি এই পৰিসংখ্যাত জানি যাওঁ তেতিয়াহ'লে আমাৰ এই চেপ্টাৰটো আধা মানে পূৰা কমপ্লিটেই আছে বুলি ক'ব লাগিব বেলেগ এই চেপ্টাৰত আমাৰ নাই ইয়াৰ নেক্সট চেপ্টাৰটো যিটো আছে তোমালোকৰ সম্ভাৱিতা প্ৰবেবিলিটি বুলি কয় সেইটো ছাৰে অলপ কৈ দিব প্ৰবেবিলিটিৰ পৰা কি ঠিক আছে এতিয়া প্ৰবেবিলিটি চোৱা তোমালোকে যে প্ৰবেবিলিটি চেপ্টাৰত আমি কি চাব পাৰোঁ এই চেপ্টাৰত আমি এনেকৈ কি পঢ়িম যে আমি গম পাওঁ যে যিকোনো দুটা ইভেণ্ট আছে ছাপ'জ ধৰি লোৱা এটা ইভেণ্ট যিকোনো দুটা এটা ইভেণ্টৰ সদায় চাম কৰিলে সেইটো 1 হ'বই লাগিব 1ৰ ইকুৱেল 1তকৈ ডাঙৰ হ'ব নোৱাৰে সম্ভাৱিতাত আমি কি কৰিম সম্ভাৱিতাত যিকোনো এটা ফাইণ্ড কৰিব দিছে তোমাক ধৰি লোৱা ইয়াত যেনিবা মই ক'ব গ'লে মানে ধৰি লোৱা ইয়াত তোমাক প্ৰথমতে মৌলিক সংখ্যা দিয়া আছে মৌলিক সংখ্যা যিটো তোমাক দিয়া আছে মৌলিক সংখ্যা ছাপ'জ মৌলিক সংখ্যা দিছে কৈছে যে ইয়াত মৌলিক সংখ্যা কেইটামান দিয়া আছে 1 3 1টো নহয় আচলতে দেই মৌলিক সংখ্যা আমি 1 নিলিখোঁ মৌলিক সংখ্যা কি হয় 2ৰ পৰা ষ্টাৰ্ট হয় আটাইতকৈ সৰু মৌলিক সংখ্যা আছে 2 তাৰ পৰা আহে 3 তাৰপিছত 5 7 এনেকৈ দিয়া আছে তাৰপিছত মোক কুৱেশ্যনত তোমালোকক যেনিবা ক'লে ধৰি লোৱা যে 3তকৈ সৰু মৌলিক সংখ্যাৰ সম্ভাৱিতা উলিওৱা ইয়াত দিলে যেনিবা তোমাক ধৰি লোৱা যে 3তকৈ সৰু মৌলিক সংখ্যাৰ
সম্ভাৱিতা উলিয়াওঁ এতিয়া সম্ভাৱিতা আমি কেনেকৈ লিখোঁ সম্ভাৱিতা লিখিলে মানে আমি 3তকৈ সৰু বুলি কৈছোঁ আচলতে 3তকৈ সৰু তেতিয়া আমি কেনেকৈ লিখিম এক্সামত যে এই গোটেইখিনি যিটো দিয়া আছে তোমাৰ এইখিনি যিমানখিনি নাম্বাৰ দিয়া আছে গোটেইখিনিক প্ৰথমে প্লাছ কৰি পিনি সেইটো আমি সদায় তলত লিখিম কিমান আছিলে 1 2 3 4 চাৰিটা নাম্বাৰ আছে 4 লিখিবা আৰু তোমালোকে কি কৰিবা 3তকৈ সৰু কৈছে 3তকৈ সৰু কিমান আছে 3তকৈ সৰু এটা আছে অনলি 2 আছে চ' এইকাৰণে ইয়াত অকল এটা আছে চ' আমাৰ 3তকৈ সৰু হোৱাৰ সম্ভাৱিতা কিমান বুলি ক'লে মানে 1/5 এনেকৈ যিকোনো ধৰণৰ কুৱেশ্যন এটা সুধিব পাৰে আৰু এটা কথা আমি গম পাওঁ যে সম্ভাৱিতাটো সদায় 0তকৈ ডাঙৰ হ'ব লাগে আৰু 1তকৈ কি হ'ব লাগে সৰু হ'ব লাগে 0তকৈ ডাঙৰ হ'ব লাগে আৰু 1তকৈ সৰু হ'ব লাগে ছাপ'জ ধৰি লোৱা মই লিখিছোঁ লেছ দেন ইয়াত তোমাৰ দিয়া আছে m 0 হ'ব পাৰে দেই 0 হ'ব পাৰে কিন্তু ইয়াত তোমাৰ কি হ'ব 1তকৈ সৰু হ'ব এইটো অৰ্থটোৰ মিনিং এইটোৱে হৈছে যে ইয়াত m মই এইটো লিখিছোঁ নহয় mৰ মানটো 0তকৈ ডাঙৰ হয় 0ৰ সমানো হ'ব পাৰে বা 0তকৈ ডাঙৰ গ্ৰেটাৰ দেন আৰু কি হ'ব পাৰে 1তকৈ সৰু হ'ব লাগিব সেইটো মনত থবা সম্ভাৱিতা সদায় 0তকৈ ডাঙৰ হয় আৰু 1তকৈ সৰু হ'ব লাগে 0 হ'ব পাৰে কিন্তু যদি তোমাক এক্সামত অপশ্যন দিছে যে অপশ্যন এত তোমাক দিয়া আছে 0.4 অপশ্যন বিত দিয়া আছে -1.5 অপশ্যন চিত দিয়া আছে তোমাৰ 2 আকৌ অপশ্যন ডিত কিবা এটা দিয়া আছে যেনিবা মই লিখিছোঁ -9 চ' ইয়াত সুধিব যে তোমাৰ সম্ভাৱিতা কি হয় আমি এতিয়া অলপতে গম পালোঁ যে সম্ভাৱিতাটো 0 আৰু 1ৰ মাজত হ'ব লাগে তেতিয়া চোৱাচোন 0 আৰু 1ৰ মাজত হ'ব লাগে বুলি ক'লে মানে ইয়াতো 2 আছে 2 হ'ব নোৱাৰে আৰু সম্ভাৱিতা কেতিয়াও নেগেটিভ হ'বই নোৱাৰে নেগেটিভ কিয় নহয় যিহেতু আমি কি কৰিলোঁ 0 আৰু 1 বুলি কৈছোঁ ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কছ নাই চ' এইকাৰণে এইটো এটা সম্ভাৱিতা নহয় আকৌ 2টো হ'বই নোৱাৰে কিয় কি আমি যে ইয়াত গম পাইছোঁ যে সম্ভাৱিতাটো 1তকৈ সৰু হ'ব লাগে 2টোও নহয় আকৌ এইটো -9 আছে এইটো হ'বই নোৱাৰে তো সেইকাৰণে আমাৰ সম্ভাৱিতা হ'ব 0.5 এনেকৈ MCQ এটা কুৱেশ্যন তোমালোকক দিব আৰু বাকী এনেদৰে আমি সম্ভাৱিতাত এনেকৈ প্ৰব্লেম যিকোনো সলভ কৰিব পাৰিব লাগিব আৰু তাৰপিছত আমাৰ আৰু বাকী চেপ্টাৰটো গোটেইখিনি ছাৰে ক'লে আৰু যিহেতু তোমালোকৰ কম্পাৰ্টমেণ্টেলি এক্সামটোত যাতে ভালকৈ মেথছত ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰা আৰু সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল এতিয়া ছাৰে আমাক অলপ ছায়েন্সৰ বিষয়ে তোমালোকক ইন্ট্ৰডাকশ্যন কৰাই দিব কোনবোৰ চেপ্টাৰ ভালকৈ ইম্পৰ্টেণ্ট চাই যাবা আচ্ছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যোন আমাৰ চেনেলত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া লাইক শ্বেয়াৰ কৰি দিয়া আৰু চোৱা ছাবস্ক্ৰাইব কৰিবলৈ বেছি সময় নালাগে জাষ্ট এটা বটন টিপি দিলে হৈ গ'লগৈ আমি তোমালোকৰ কাৰণে কষ্ট কৰিছোঁ আমি তোমালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছোঁ চ' জাষ্ট তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকক মই কথা দিছোঁ যে অহা আগন্তুক দিনত এইটো চেনেলত তোমালোকে ফ্ৰীকৈ বহুত কিবা কিবি ইয়াত শিকিবলৈ পাবা আৰু আমি ইয়াৰ পিছতো যিখিনি ভিডিঅ' কৰিম সেইখিনি ভিডিঅ' নিশ্চয় তোমালোকৰ কাৰণে সহায় কৰিব ঠিক আছে আৰু যেনেকৈ মই ক'লোঁ এতিয়া অলপ আগত মই কৈছিলোঁ প্ৰথমে ষ্টাৰ্টিঙতে যে এইটো চেনেল আমাৰ পিয়ৰলি আছামিজ মিডিয়ামৰ কাৰণে হ'ব তোমাৰ ছাৰে ইয়াত আছামিজ মিডিয়ামৰ মেথছ ছায়েন্সৰ বিষয়ে পঢ়াব আৰু ভৱিষ্যতে আমি কোৰ্চ যেতিয়া লঞ্চ কৰোঁ আমি তোমালোকৰ কাৰণে একেবাৰে সুলভ মূল্যত আমি তোমালোকৰ কাৰণে কোৰ্চ লঞ্চ কৰিম যিহেতু বেলেগে তোমালোকক 1800 টকা 1200 টকাত বছৰত কোৰ্চ লঞ্চ কৰি আছে আমি তোমালোকক সেই কোৰ্চটো 500-600 টকাতে আনি একে লেভেলতে একে কুৱেশ্যনতে সলভ কৰি দিম একেখিনি পঢ়াম আমি ঠিক আছে গতিকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকা তোমালোকে নিশ্চয় ইয়াৰ পৰা লাভান্বিত হ'বা অ'কে এতিয়া নেক্সট আমি আহোঁ ছায়েন্সলৈ ছায়েন্স most important subject বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে কমেণ্টত জনাইছে যে ছাৰ ছায়েন্সত আৰু মেথছত ফেইল কৰিছোঁ চ' ছায়েন্সতো বহুত ষ্টুডেণ্টে ফেইল কৰিছে ফেইল কৰাৰ কাৰণটো কি ফেইল কৰাৰ কাৰণটো হ'ল একেধৰণে যেনেকৈ মেথছত তোমালোকে মিষ্টেক কৰিছিলা ছায়েন্সতো এনেকৈ কৰিছে ঠিক আছে কাৰণ তোমালোকে প্ৰেক্টিছ কম কৰিছা ইয়াৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কম কৰিছা এতিয়া আমি ছায়েন্সত যদি আহোঁ ছায়েন্সত প্ৰথম চেপ্টাৰটো আছে কেমিকেল ৰিয়েকশ্যন আৰু ইকুৱেশ্যন মানে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণত আমি কি চাব লাগিব তোমালোকে পাছ কৰিব হ'লে 27 নম্বৰ যদি ছায়েন্সত পাব বিচৰা মিনিমাম তেতিয়া আমি কি কৰিব লাগিব ধুনীয়াকৈ চোৱা আৰু নোটবুক আৰু পেন লৈ পেলাই নোট কৰি থাকা ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণত আমি প্ৰথমত জানিব লাগিব যে এটা ৰাসায়নিক সমীকৰণ কেনেকৈ বেলেন্স কৰা হয় ঠিক আছে এতিয়া ৰাসায়নিক সমীকৰণ কেনেকৈ বেলেন্স কৰা হ'ল ধৰি লোৱা মই একেবাৰে সিম্পল এটা এক্সাম্পল লৈছোঁ ঠিক আছে যেনেকৈ মই কৈছোঁ যে হাইড্ৰজেন প্লাছ অক্সিজেন ঠিক আছে হাইড্ৰজেন প্লাছ অক্সিজেন মিলি পেলাই আমাক কি দিয়ে আমাক দিয়ে H2O পানী দিয়ে নহয়নে বাৰু হাইড্ৰজেন আৰু অক্সিজেন আমাক মিলি দিয়ে পানী এতিয়া আমি যদি এই সমীকৰণটো বেলেন্স কৰিব বিচাৰোঁ তেতিয়া মানে কি আমি লেফ্ট ছাইডে আমাৰ যিটো পৰমাণু আছে আমাৰ সেই পৰমাণুখিনি ৰাইট ছাইডৰ লগত সমান হ'ব লাগিব এতিয়া ইয়াত চোৱা হাইড্ৰজেন কেইটা আছে দুটা আছে ইয়াত অক্সিজেন কেইটা আছে দুটা আছে তুমি ক'বা ঠিক আছে ইয়াত দুটা আছে ইয়াত কেইটা আছে ইয়াত যদি তুমি চোৱা হাইড্ৰজেন দুটা আছে
ক'বা যে এইটোতো বেলেঞ্চ হৈ আছে, এইটো সমান হৈ আছে, কিন্তু অক্সিজেনটো বেলেঞ্চ হৈ আছে নেকি? হোৱা নাই। গতিকে আমি কি বেলেঞ্চ কৰিব লাগিব? এইফালে অক্সিজেন। গতিকে আমি এইটো অক্সিজেনটো যেতিয়া বেলেঞ্চ কৰোঁ, আমি এনেকৈ ধৰণে এইটো বেলেঞ্চ কৰোঁ, H2 + O2 H2O লিখি পেলাই আমি অক্সিজেনৰ নম্বৰটো ইয়াত দিব নোৱাৰোঁ। আমি বেলেঞ্চ কৰোঁ যেতিয়া আমি বেলেঞ্চ কৰিম বুলি কওঁ, তেতিয়া আমি ইয়াত কিন্তু নম্বৰটো দিব নোৱাৰোঁ। আমি এই নম্বৰটো আমাৰ যিটো ছাফিক্স আছে, মানে আমি যিটো বেলেঞ্চ কৰোঁ, এই বেলেঞ্চিঙৰ নম্বৰটো ইয়াত নিদি আমি ইয়াত দিওঁ। ঠিক আছে, এতিয়া চোৱা কি হ'ল, এই 2 যিটো মই ইয়াত পূৰণ কৰিলোঁ, মানে ধৰি লওক পূৰণে কৰিলোঁ মই 2 পূৰণ কৰাৰ লগে লগে 2 দিয়াৰ লগে লগে অক্সিজেন কেইটা হৈ গ'লগৈ? 2টা। কিন্তু আকৌ চাবা যে হাইড্ৰজেন 2টা আছিলে, ইয়াত 2 দিয়াৰ লগে লগে 4টা হাইড্ৰজেন হৈ গ'লগৈ। গতিকে আকৌ হাইড্ৰজেনটো আনবেলেঞ্চ হৈ গ'লগৈ। গতিকে মই কি কৰিম? মই এফালে 2টা হাইড্ৰজেন দি দিম, তেতিয়া 4টা হাইড্ৰজেন 2টা অক্সিজেন হৈ গ'ল নে বেলেঞ্চ? চ' এনেকৈ ধৰণে আমি বেলেঞ্চ কৰোঁ। এটা বেলেঞ্চ কৰাৰ এটা মানে বহুত শ্বৰ্টকাট ট্ৰিক আছে। সেই শ্বৰ্টকাট ট্ৰিকটো কি? মনত ৰাখিবা, সদায় বেলেঞ্চ যেতিয়া কৰিবা নহয়, তেতিয়া প্ৰথম ষ্টেপটো হ'ল তুমি সদায় অক্সিজেন প্ৰথমত বেলেঞ্চ কৰিবা। অক্সিজেন কি কৰিব লাগিব? প্ৰথমত বেলেঞ্চ কৰিব লাগিব। একদম এইটো গাত মানে টাইট কৰি লোৱা, দিমাগত ভৰাই লোৱা। অক্সিজেন প্ৰথমে বেলেঞ্চ কৰিবা। যি বস্তু নাথাকক কিয়, যি পৰমাণু অণু নাথাকক কিয়, তুমি কি কৰিবা? অক্সিজেন বেলেঞ্চ কৰিবা। দ্বিতীয়তে আমি বেলেঞ্চ কৰিম হাইড্ৰজেন। দ্বিতীয়তে আমি কি বেলেঞ্চ কৰিম? হাইড্ৰজেন। ঠিক আছে, কেতিয়াবা এনেকৈ হয় অক্সিজেন বেলেঞ্চ যদি নকৰা, তুমি ক্লৰিন ধৰি লোৱা, ক্লৰিন বেলেঞ্চ কৰি দিলা, তাৰপিছত তুমি আকৌ অক্সিজেন বেলেঞ্চ কৰিব যাবা, আকৌ ক্লৰিন বেছি হৈ যাব। চ' গতিকে সেইটো কনফিউজন নহ'বলৈ প্ৰথমত অক্সিজেন বেলেঞ্চ কৰিম, তাৰপিছত হাইড্ৰজেন, তাৰপিছত আমি বাকী যিবোৰ আছে সেইখিনি আমি বেলেঞ্চ কৰিম। বাকী যি আছে ধৰা ক্লৰিন, হাইড্ৰজেন, কাৰ্বন, নাইট্ৰজেন যি আছে সেইবোৰ আমি বেলেঞ্চ কৰিম। ঠিক আছে, এইটো এটা শ্বৰ্ট ট্ৰিক। প্ৰথমত অক্সিজেন, হাইড্ৰজেন, তাৰপিছত বাকীখিনি। এইটো যদি ট্ৰিক মনত ৰাখা, তেতিয়া বেলেঞ্চ কৰা তোমাৰ বহুত ইজি হৈ যাব। বুজি পালে নহয়? এইটো বেলেঞ্চিং। এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণত আমাৰ কি আছিলে? আমাৰ প্ৰথমত ইয়াত যদি মই চাওঁ ৰ'বা, মই এটা পেজ ইয়াত এড কৰি লৈছোঁ। ঠিক আছে, এতিয়া এইটো ইয়াত আমাৰ প্ৰথম আছিলে আমাৰ কম্বিনেশ্যন ৰিয়েকশ্যন। আমাৰ প্ৰথমৰ ৰিয়েকশ্যন কি আছিলে? কম্বিনেশ্যন ৰিয়েকশ্যন। এই কম্বিনেশ্যন ৰিয়েকশ্যনটো তোমালোকে চাবা। কম্বিনেশ্যন ৰিয়েকশ্যন চালা, তাৰপিছত আমাৰ দ্বিতীয়তে আছিলে ডিকম্পজিশ্যন ৰিয়েকশ্যন। ডিকম্পজিশ্যন ৰিয়েকশ্যন তুমি চালা। ঠিক আছে, ডিকম্পজিশ্যন ৰিয়েকশ্যন চালা, তাৰপিছত আমাৰ আছিলে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন চালা, তাৰপিছত 4 নম্বৰত আছে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। ঠিক আছে, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। চ' ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন তোমালোকে চালা। প্ৰথমত ৰিয়েকশ্যনখিনি চাব লাগিব। কম্বিনেশ্যন মানে কি? সংযোজন বিক্ৰিয়া, ডিকম্পজিশ্যন, এই গোটেইখিনি তোমালোকৰ বিক্ৰিয়াৰ টাইপখিনি চাবা, আৰু ইম্পৰ্টেণ্টলি ইয়াৰ মাজত এটা উদাহৰণ চাই ল'বা, এক্সাম্পল এটা চাই ল'বা। তেতিয়া কি হ'ব? তোমালোকে MCQত পটককৈ সুধি দিয়া যে এই কোনটো 4টা এক্সাম্পলৰ মাজত সংযোজন বিক্ৰিয়া কাৰ এক্সাম্পল, তেতিয়া তোমালোকে পটককৈ গম পাই যাবা। চ' গতিকে এক্সাম্পলখিনি চালা, ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়াৰ মাজত চেপ্টাৰটোখিনি পৰা এইখিনি তোমালোকক চাই ল'বা, ধুনীয়াকৈ নম্বৰ পাই যাবা। ঠিক আছে, অ'কে ছাৰ। এতিয়া নেক্সটটো তোমালোকক ছাৰে অকণমান কৈ দিয়ক। ছাৰে নেক্সট 2-3টা চেপ্টাৰ কৈ দিব তোমালোকক। ঠিক আছে, ঠিক আছে। এতিয়া যিহেতু ছাৰে এইটো বিষয়ে ক'লে, আমি নেক্সট চেপ্টাৰ চাওঁ। এতিয়া আমাৰ নেক্সট চেপ্টাৰ হৈছে এচিড, খাৰ আৰু লৱণ। তো ইয়াত ইম্পৰ্টেণ্ট কিছুমান পইণ্ট আছে, এচিড, খাৰ, লৱণ। তোমাক যেনিবা এক্সামত ধৰি লোৱা, যেনেকৈ আমি এতিয়া ইয়াত ক'ব গ'লে মানে ইয়াত আমি 2টা পঢ়িছিলোঁ। এটা আছিলে এইটোত আছিলে আমাৰ কি প্ৰাকৃতিক সূচক, আৰু এটা আছিলে সাংশ্লেষিক সূচক। 2টা সূচক আছিলে নহয়। সেই সূচকৰ উদাহৰণটো আমি ফাৰ্ষ্ট চাব লাগিব নহয়। প্ৰাকৃতিক সূচক কি আছিলে? প্ৰাকৃতিক সূচকৰ বিষয়ে আমি চাব লাগিব। যিহেতু আমি ইয়াত অকল কম্পাৰ্টমেণ্টেলি এক্সামৰ বিষয়ে পাতি আছোঁ, সেইকাৰণে আমি ইমান ডিটেইলছত নাপাতো। জাষ্ট এক্সামত মানে কিখিনি আহিব আমি সেইটো বিষয়ে ডিছকাছ কৰিছোঁ। এনেকৈ নহয় যে চেপ্টাৰটো খুলিলোঁ, ডাইৰেক্ট মই প্ৰাকৃতিক সূচক দি দিছোঁ, এনেকৈ চক খাব নালাগে। যে কি মানে ইম্পৰ্টেণ্টটো আমি কৰিছোঁ, জাষ্ট মানে এইকেইটা আহিব পাৰে, তুমি এইকেইটাৰ ওপৰত বেছিকৈ চাবা, মানে সেইটো কাৰণে মই দিছোঁ। চ' প্ৰাকৃতিক সূচক এটা আছে, আৰু এটা আছে সাংশ্লেষিক সূচক। এই 2টা সূচকৰ এক্সাম্পল আহিব পাৰে পৰীক্ষাত। সাংশ্লেষিক সূচক আছে। চ' প্ৰাকৃতিক সূচক মানে কি আছিলে? যেনেকৈ আমি পঢ়িছিলোঁ। ঠিক আছে, আমি এতিয়া এইটো চালোঁ প্ৰাকৃতিক সূচক আৰু সাংশ্লেষিক সূচক। তো প্ৰাকৃতিক সূচক আমি পঢ়িছিলোঁ হালধি আছিলে। এইটো হালধি কিয় কোৱা হয়? হালধিটো প্ৰাকৃতিক বস্তু হয়, এইটো মানুহে বনোৱা নহয়। প্ৰাকৃতিক সূচক মানে হৈছে যিবোৰ নিজে হোৱা। এতিয়া হালধি মানুহে নবনায়, এইটো অট'মেটিক, এইটো আমি খেতি কৰোঁ হয়, সেইটো প্ৰাকৃতিক সূচক। সাংশ্লেষিক সূচক আছিলে তোমাৰ লিটমাছ পেপাৰ আছিলে নহয়। এইটো লিটমাছ পেপাৰটো আমি কি কৰিম? লিটমাছ পেপাৰ, এইটো ফেক্টৰীত বনোৱা হয়, সেইকাৰণে এইটো এটা লিটমাছ পেপাৰ। এইটো আমি এনেকৈ লিখিব লাগিব। চ' এনেকৈ আছে তোমালোকৰ ৰিলেটেড। মানে আমি বেছিক্স ইমানেই ক'ব গৈছোঁ যে ধৰি লোৱা তোমালোকৰ এক্সামত যাতে ভাল এটা পাৰফৰ্মেঞ্চ হয়, তাৰ ওপৰত ডিপেণ্ড কৰি আমি যাতে ভিডিঅ'টো বনাইছোঁ। সেইকাৰণে তোমালোকে এইখিনি চাবা। তাৰ বাহিৰে আৰু যদি আমি চাব যাওঁ এইটো চেপ্টাৰত, তোমাৰ এটা আছিলে ধৰি লোৱা ক'ব গ'লে আমি
এচিড আৰু ক্ষাৰ এতিয়া এচিডে ক্ষাৰৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰিলে কি কি উৎপন্ন হয় সেইখিনি আমি জানিব লাগিব এচিডে যেতিয়া ক্ষাৰৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি কি উৎপন্ন হ'ব কি কি পদাৰ্থ উৎপন্ন হ'ব সেইটো আমি এটা পাইছিলোঁ ষ্টেটমেণ্ট যে যেতিয়া এচিডে তোমাৰ ক্ষাৰৰ লগত বিক্ৰিয়া কৰিব এচিড প্লাছ ক্ষাৰ হ'ব এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব লৱণ আৰু পানী হ'ব লৱণ প্লাছ পানী এইটো বিক্ৰিয়া উৎপন্ন হ'ব এতিয়া এক্সাম্পল হিচাপত যদি আমি চাবলৈ যাওঁ এটা এচিডৰ নাম সাপোজ ধৰি লোৱা এটা এক্সাম্পল হিচাপত মই দিছোঁ যে ধৰি লোৱা তুমি এটা এচিডৰ নাম কোৱা হাইড্ৰক্লিক এচিড এটা হৈ গ'ল এটা এচিড হৈ গ'ল আৰু এটা ক্ষাৰ কোৱা যদি ক্ষাৰৰ নাম এটা মই লিখিছোঁ যেনিবা ধৰি লোৱা ছডিয়াম হাইড্ৰক্সাইড এইটো এটা লিখিলোঁ এই দুটা হৈ গ'ল এচিড এটা হ'ল হাইড্ৰক্লৰিক এচিড আৰু এটা হৈ গ'ল তোমাৰ ক্ষাৰ এতিয়া এই দুটাই যেতিয়া ৰিয়েক্ট কৰিব যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া কি কৰিব এটা নতুন হ'ব লৱণ এটা হ'ব এতিয়া লৱণ কেনেকৈ হ'ব চোৱাচোন এইটো ছডিয়াম আছে ছডিয়ামে ক্লৰিনৰ লগত ৰিয়েক্ট কৰি কি হ'ল ছডিয়াম ক্লৰাইড NaCl ছডিয়াম ক্লৰাইড আৰু কি হ'ব ৱাটাৰ পানী কৈছে নহয় ইয়াত ৱাটাৰ ফৰ্ম হ'ব চোৱা ৱাটাৰ H2O H2 হৈ গ'ল ৱাটাৰ তো এনেকৈ আমাক মানে ধৰি লোৱা এইটো প্ৰশমন বিক্ৰিয়াৰ লিখিছিলোঁ প্ৰশমন বিক্ৰিয়াটো আহিব পাৰে তোমালোকে এইটো চেপ্টাৰত প্ৰশমন বিক্ৰিয়া কাক বোলে বুলি ক'লে আমি লিখিম যে এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি পানী লৱণ আৰু পানী উৎপন্ন কৰে তাক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় তাৰপিছত আৰু তোমালোকক এনেকৈ আহে এইটো চেপ্টাৰত চোৱা আৰু যদি মই ক'ব যাওঁ এইটো চেপ্টাৰত সো তোমালোকে এইটো চেপ্টাৰত আমি কি বুলি পঢ়িব লাগিব যেনেকৈ তোমাক pH স্কেলটো ইম্পৰ্টেণ্ট আছে pH স্কেল মানে কি আছিলে pH স্কেল মানে হৈছে যে ইয়াত pH স্কেলত কি কৰে হাইড্ৰজেন আয়নৰ 11টা জোখা স্কেল হয় এইটো pH স্কেল এতিয়া pH স্কেলত আৰু তোমাৰ ডেফিনেশ্যন যেনেকৈ আছিলে pH স্কেল যেতিয়া তোমাৰ 7তকৈ বেছি হয় 7তকৈ যেতিয়া বেছি হয় তেতিয়া কি হ'ব বা তোমাৰ আকৌ pH স্কেল যেতিয়া আছিলে তোমাৰ 7তকৈ কম হ'লে বা 7 হ'লে প্ৰশমন হয় 7তকৈ বেছি হ'লে তীব্ৰ এচিড 7তকৈ কম হ'লে তীব্ৰ ক্ষাৰ সেনেকৈ আমি পাইছিলোঁ চ' সেনেকৈ কুৱেশ্যনবোৰ চাব পাৰিবা তোমালোকে pH স্কেলৰ ক্ষেত্ৰত আৰু তাৰ বাহিৰে যদি তোমাক দুটা দ্ৰৱ দিয়া আছে সাপোজ ধৰি লোৱা তোমাক এনেকৈ দিয়া আছে যে এটা দ্ৰৱ A দিয়া আছে ইয়াৰ pHৰ মান তোমাৰ কিবা এটা দিয়া আছে 8 আৰু এটা দ্ৰৱ দিয়া আছে B ইয়াৰ pHৰ মান তোমাক দিয়া আছে ইয়াতকৈ কম দিয়া আছে ধৰি লোৱা তোমাক 3 এটা দিয়া আছে তো এতিয়া সুধিব ইয়াত কোনটো তীব্ৰ এচিড তীব্ৰ ক্ষাৰ এতিয়া আমি গম পালোঁ যে যদি pHৰ মানটো যেতিয়া বেছি হৈ যায় তেতিয়া তীব্ৰ এচিড হৈ গ'ল আৰু যেতিয়া কম হয় তেতিয়া কি হয় তীব্ৰ ক্ষাৰ হয় চ' সেই বিষয়ে আমি এইটো এটা চাই যাব এনেকৈ এটা কুৱেশ্যন আছে তোমালোকৰ পাঠৰ ভিতৰত তোমাৰ প্ৰশ্নাৱলীত আছে চ' এনেকুৱা কুৱেশ্যনবোৰ সুধিব পাৰে তাৰপিছত আমাৰ এইটো এচিড ক্ষাৰ আৰু লৱণত এইবিলাকৰ বিষয়ে জানিলে মানে হৈ যাব তাৰ বাহিৰেও আৰু আছে তোমাৰ প্লাষ্টাৰ অফ পেৰিছ চোৱা প্লাষ্টাৰ অফ পেৰিছ আছিলে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়া এটা আছিলে আমাৰ ৰিয়েকশ্যন এটা আছিলে নহয় কপাৰ ছালফেট আকৌ ইয়াক কেনেকৈ আমি লিখিছিলোঁ 1 এইটো 1 ইয়াত লিখিবা আৰু হাফ পানী এইটোৰ লগত আমি ৰিয়েক্ট কৰাৰ পিছত প্লাছ আৰু এটা তোমাৰ আছিলে ইয়াত হাফ মল ৱাটাৰ আছিলে হাফ মল ৱাটাৰ এইটো আছিলে প্লাষ্টাৰ অফ পেৰিছ আৰু জিপছামৰ মাজৰ সমীকৰণটো চ' এইটো কেনেকৈ লিখিম ইয়াত কপাৰ ছালফেট হৈ গ'ল তোমাৰ কপাৰ ছালফেট ইয়াত হাফ 1 আৰু হাফ ৱাটাৰ আছে ইয়াত হাফ ৱাটাৰ আছে চ' কিমান হৈ যাব কপাৰ ছালফেট চোৱা ইয়াত কিমান আছিলে 1.5 মল আছিলে পানী ইয়াত হৈ গ'ল আধা কিমান হ'ব 1.5 আৰু আধা হ'লে 2 মল ৱাটাৰ এনেধৰণৰ কুৱেশ্যন বহুত আছে আৰু তোমাৰ বাকীবোৰো আছে সেইবোৰ চাই যাবা এনেধৰণৰ কুৱেশ্যন ইয়াৰ পিছত যিটো চেপ্টাৰ আছে ইয়াৰ পিছৰ চেপ্টাৰটো আমাৰ হ'ল তোমাৰ মেটেল নন মেটেল তো অ'কে তেতিয়াহ'লে তোমালোকে গম পালা কি কি চাব লাগে এতিয়া ভিডিঅ'টো অকণমান দীঘল হৈ গৈ আছে তোমালোকে জাষ্ট ভিডিঅ'ত বনি থাকিবা অকণমান দীঘল হ'ব কিয়নো তোমালোকৰ চিলেবাছখিনি আমি ডিছকাছ কৰি আছোঁ চ' ভিডিঅ'টো অকণমান দীঘল হ'ব একো নাই এতিয়া নেক্সট আমি কি কৰিম মেটেল ইয়াত আমাৰ কি আছে মেটেলছ এণ্ড নন মেটেলছ মানে ধাতু আৰু অধাতু এতিয়া ধাতু আৰু অধাতুৰ মাজত আমি কি চাব লাগিব প্ৰথমত আমি ধাতু আৰু অধাতুৰ প্ৰপাৰ্টিজখিনি চাব লাগিব যে আমি ধাতুক প্ৰথম প্ৰপাৰ্টি যিখিনি আছে ধৰা প্ৰপাৰ্টি যেনেকৈ লাষ্টাৰ মই ইংলিছত লিখিছোঁ লাষ্টাৰ প্ৰপাৰ্টি আছে যেনেকৈ আমি ধাতুক যদি আমি মানে ৰাব কৰোঁ ধাতুক আমি ৰাব কৰিলে বা চিৰিজ পেপাৰ যদি ঘহোঁ তেতিয়া এইটো কি হৈ যায় এইটো চিকমিকিয়া হৈ যায় মানে ছাৰ্ফেচটো কি হয় চিকমিকিয়া সেইটো কি বুলি কয় সেইটোক আমাৰ লাষ্ট্ৰাছ বুলি কোৱা হয় আমি যদি ধাতুক কিবা এটাৰে আমি যদি মাৰোঁ তেতিয়া চাউণ্ড কৰে সেইটো এটা প্ৰপাৰ্টি হৈ গ'ল বা ধাতুক আমি পিটিলে চেপেটা হৈ যায় ধাতুক আমি টানিলে দীঘল হৈ যায় সেই গোটেইখিনি ধাতুৰ প্ৰপাৰ্টি তোমালোকে চাই ল'বা আৰু অধাতুৰ প্ৰপাৰ্টি তাৰ উল্টা হ'ব গোটেইখিনি ধাতুৱে যি প্ৰপাৰ্টি দেখুৱায় তাৰ উল্টা হ'ব তাৰপিছত ছেকেণ্ডত তোমালোকে চাব যে যিটো আমাৰ ধাতু আছে যেনেকৈ আমাৰ সোণ আছে গ'ল্ড সকলোতকৈ এটা ডাকটাইল মানে এইটো গ'ল্ডটোক আমি যদি 1 গ্ৰাম গ'ল্ডক যদি আমি তাৰ টানো তাৰ বনাওঁ তেতিয়া 2 কিলোমিটাৰ দীঘল তাৰ বনি যায় ইয়াৰ পৰা 1 গ্ৰাম গ'ল্ডৰ পৰা 2 কিলোমিটাৰ তাৰ দীঘল বনি যায় সেইখিনি প্ৰপাৰ্টি চাই ল'বা তাৰপিছত আমাৰ আৰু কি আছিলে যিখিনি তোমাৰ কি বুলি কয় ছ'ডিয়াম হয় যেনেকৈ আমাৰ ছ'ডিয়াম আছে এই ছ'ডিয়াম সকলোতকৈ
নৰম ধাতু হয়, যিহেতু ধাতু হ'লে আমি এইটো চাকুৰে কাটিব পাৰোঁ, ঠিক আছে। এনেকৈ গোটেইখিনি বস্তু তোমালোকে চাই ল'বা, মুঠতে ধাতু আৰু অধাতুৰ প্ৰপাৰ্টিখিনি তোমালোকে এৰাই নেযাবা, সেইখিনি চাবা ভালকৈ, ঠিক আছে। যদি ইয়াৰ পৰা চোৱা তেতিয়া নিশ্চয় ইয়াৰ পৰা 3 নম্বৰমান পাই যাবা আৰু ধুনীয়াকৈ তোমাৰ ইয়াৰ পৰা হৈ যাব। নেক্সট আছে আমাৰ কাৰ্বন এনিজ কম্পাউণ্ডৰ পৰা। এতিয়া কাৰ্বন এনিজ কম্পাউণ্ডৰ পৰা কাৰ্বনৰ প্ৰপাৰ্টিকেইটা চাব লাগিব। প্ৰথম প্ৰপাৰ্টি কাৰ্বনৰ কি কেটেনেশ্যন বুলি কয়। কেটেনেশ্যন মানে কি? কেটেনেশ্যন মানে হ'ল কাৰ্বনে যে দীঘল দীঘল চেইন বনায়, ধৰি লোৱা কাৰ্বনে যে চি 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 এনেকৈ মিথেন, বিউটেন, পেণ্টেন, হেক্সেন দীঘল দীঘল চেইন বনায়, সেই চেইনখিনি বনোৱা প্ৰপাৰ্টিক কি বুলি কয়? কেটেনেশ্যন বুলি কয়। তোমালোকে চাই ল'বা কেটেনেশ্যন। তাৰপিছত আছে টেট্ৰাভেলেঞ্চি, এটা প্ৰপাৰ্টি আছে কাৰ্বনৰ, টেট্ৰাভেলেণ্ট হয়। কাৰ্বন কি হয়? এটা টেট্ৰাভেলেণ্ট কম্পাউণ্ড হয়। কাৰ্বনে অন্য 4টা মৌলৰ লগত বিক্ৰিয়া কৰিব পাৰে, মানে যৌগ মানে বণ্ড বনাব পাৰে আৰু। কাৰ্বনে ধৰা ক্লৰিনৰ লগত 4টা ক্লৰিনৰ লগত বনালে বা 4টা হাইড্ৰজেনৰ লগত বনালে। চ' গতিকে কাৰ্বনৰ এইটো প্ৰপাৰ্টি কি বুলি কোৱা হয়? টেট্ৰাভেলেণ্ট বুলি কোৱা হয়। সেইটো প্ৰপাৰ্টি তোমালোকে চাই যাবা আৰু ইয়াৰ পৰা তোমালোকে homologous চিৰিজখিনি চাই যাবা। homologous চিৰিজ মানে কি? তোমালোকৰ যিখিনি আমাৰ ফাংচনেল গ্ৰুপ আছে, ফাংচনেল গ্ৰুপ যেনেকৈ ক্ল'ৰ' আছে, ক্ল'ৰ', ব্ৰ'মো, ঠিক আছে। তাৰপিছত এলকহল আছে, ঠিক আছে, ক্ল'ৰ', ব্ৰ'মো, এলকহল। তাৰপিছত তোমাৰ এলডিহাইড যিটো আছে, ঠিক আছে, এলডিহাইড, কিটন, এই গোটেইখিনি তোমালোকে ফাংচনেল গ্ৰুপখিনি চাই যাবা, তাৰ পৰা প্ৰশ্ন আহিব পাৰে। আৰু মষ্ট ইম্পৰ্টেণ্টলি এটা আছে তোমাৰ আইজোমাৰ্ছ। আইজোমাৰ্ছ মানে ধৰি লোৱা বিউটেন বুলি তোমাক দি দিলে, ঠিক আছে। এতিয়া তোমাক বিউটেন দিলে, এতিয়া বিউটেনৰ আইজোমাৰ্ছ কি হ'ব পাৰে, ঠিক আছে, সেইখিনি আইজোমাৰ্ছ তোমালোকে চাই ল'বা। নেক্সট আছে আমাৰ পিৰিয়ডিক ক্লাছিফিকেশ্যন এভেইলেবল, মানে মৌলৰ পৰ্যায়বৃত্ত তালিকা। এতিয়া মৌলৰ পৰ্যায়বৃত্ত তালিকা প্ৰথমতে তোমালোকে পৰ্যায়বৃত্ত তালিকাখনে পঢ়িব লাগিব, ভালকৈ এইখিনি পঢ়িব লাগিব, ঠিক আছে। পিৰিয়ডিক টেবুল তালিকাখনে তোমালোকে ভালকৈ পঢ়িব লাগিব। তাত কি কি আছে প্ৰথমত চাবা যে কোনবোৰ ধাতু, কোনবোৰ অধাতু, কোনবোৰ ধাতুকল্প। যেনেকৈ ধাতুকল্প তোমালোকৰ আছে, ধাতুকল্প বহুতবাৰ কিন্তু সুধিছে প্ৰশ্নত, ঠিক আছে। ধাতুকল্প কোনখিনি হয়? যেনেকৈ চিলেনিয়াম, চিলিকন, জাৰ্মেনিয়াম, ঠিক আছে, এই বৰণ, সেই গোটেইখিনি ধাতুকল্প হয়। মানে তাত ধাতু আৰু অধাতু দুটাৰে প্ৰপাৰ্টিজ থাকে, ঠিক আছে। এই ধাতুকল্পখিনি পঢ়ি ল'বা আৰু তোমালোকে মেটেলছ আৰু নন মেটেলছ কোনখিনি হয় এইখিনি ভালকৈ চাই ল'বা। তাৰপিছত মেণ্ডেলিভে কি কি সূত্ৰ দিছিলে, মেণ্ডেলিভৰ মতে কি কেনেকৈ আছিলে, তোমাৰ ডবেৰেনাৰ ট্ৰাইডৰ মতে কি আছিলে, ঠিক আছে। এই গোটেইখিনি পঢ়ি ল'বা পিৰিয়ডিক টেবুলৰ পৰা, ইয়াৰ পৰা আৰামছে তোমালোকে নম্বৰ পাই যাবা। চ' আমি গোটেইখিনি দিয়া নাই, যি চেপ্টাৰ দিছোঁ সেইখিনিয়ে পঢ়িব লাগিব, বাকীখিনি তোমালোকে নপঢ়িলেও হ'ব, ঠিক আছে। নেক্সট আমাৰ আছে ইয়াত, নেক্সট আছে লাইফ প্ৰচেছ। লাইফ প্ৰচেছ মানে জীৱন প্ৰক্ৰিয়া। এটা জীৱন প্ৰক্ৰিয়াৰ পৰা মই ইয়াত এটা তোমালোকৰ ডায়েগ্ৰাম আনি দিছোঁ। এই ডায়েগ্ৰামটো, এই যিটো আমাৰ ডায়েগ্ৰাম আছে, এইটো বহুত ইম্পৰ্টেণ্ট ডায়েগ্ৰাম। এইটো প্ৰত্যেক বছৰে সোধে। ইয়াৰ ডায়েগ্ৰামত কি আছে চোৱা, মই শ্বৰ্টকৈ এবাৰ কৈ দিছোঁ। ইয়াৰ ডায়েগ্ৰামত আমাৰ আছে এবচেঞ্চ অফ অক্সিজেন। যেতিয়া আমাৰ গ্লুক'জখিনি, আমি যেতিয়া কিবা খাওঁ, সেই খোৱা বস্তুত গ্লুক'জ থাকে। গ্লুক'জ একচুৱেলি গ্লুক'জৰ ফৰ্মুলা হয় C6H12O6, এইটো গ্লুক'জৰ ফৰ্মুলা হয়। এইটোক আমি ছিক্স কাৰ্বন মলিকুল বুলি কওঁ। যিহেতু 6টা কাৰ্বন আছে, আমি 6 কাৰ্বন মলিকুল বুলি কওঁ। এই গ্লুক'জটো যেতিয়া ভাঙে, গ্লুক'জটো যেতিয়া ব্ৰেকডাউন হয়, তেতিয়া এইটো 3টা কাৰ্বন, 3 পাইৰুভেট কাৰ্বন, মানে C3 কাৰ্বনত চেঞ্জ হৈ যায়, মানে ঠিক আছে। C3 কাৰ্বনত এইটো চেঞ্জ হৈ যায় আৰু সেইটো চেঞ্জ হোৱাৰ পিছত আমাৰ যিটো এইটো বডিত মেটাবলিক যেতিয়া ডাইজেষ্ট হয় কাৰ্বন তোমাৰ গ্লুক'জটো, তেতিয়া কি হয়, যেতিয়া কাৰ্বন যেতিয়া বিনা এবচেঞ্চ অফ অক্সিজেন, মানে অক্সিজেন নোহোৱাকৈ যেতিয়া এইটো ডাইজেষ্ট হ'বলৈ হয়, যেতিয়া প্ৰচেছ হয়, তেতিয়া আমাৰ কি হয়, কি প্ৰডিউচ হয়, তাৰ প্ৰডাক্টটো ইথানল, কাৰ্বন ডাইঅক্সাইড, এনাৰ্জি। এই 3টা প্ৰডাক্ট তোমালোকে এই বস্তুটো মুখস্থ কৰিব লাগিব 100%। চাই লোৱা এবাৰ পৰীক্ষাত, এইটো কম্পাৰ্টমেণ্টেলত অহা চান্স আছে, ঠিক আছে। এবচেঞ্চ অফ অক্সিজেন মানে কি হ'ব, ইথানল, কাৰ্বন ডাইঅক্সাইড, এনাৰ্জি হ'ব। সেইটো ইষ্টত বুলি হ'ব। ক'ত হ'ব? এইটো ইষ্টত হ'ব এই প্ৰচেছটো। এবচেঞ্চ অফ অক্সিজেন মানে অক্সিজেন একেবাৰে নাই, যিহেতু মানুহক অক্সিজেন লাগে, চ' ইষ্টত এই বস্তুটো হ'ব। আৰু লেক অফ অক্সিজেন মানে যেতিয়া অকণমান অক্সিজেনৰ কম থাকে, অক্সিজেন কমকৈ থাকে, তেতিয়া কি হ'ব, এইটো লেক্টিক এচিড আৰু এনাৰ্জি দিব, ঠিক আছে। এইটো আমাৰ মাছল চেল, ঠিক আছে, মাছল চেল, আমাৰ যিটো মাছল আছে, এই মাছলৰ চেলত হয় এইটো। তাৰপিছত প্ৰেজেঞ্চ অফ অক্সিজেন, এইটো মাইট'কণ্ড্ৰিয়া, আমাৰ যিটো চেল আছে, পাৱাৰ হাউচ অফ দ্য চেল যাক কোৱা হয়, সেই মাইট'কণ্ড্ৰিয়াত হয়। আমাৰ যেতিয়া প্ৰেজেঞ্চ অফ অক্সিজেন হয়, আমাৰ মাইট'কণ্ড্ৰিয়াত এনাৰ্জি প্ৰডিউচ কৰে। তেতিয়া কি হয়, কাৰ্বন ডাইঅক্সাইড দিয়ে, ৱাটাৰ দিয়ে, আৰু কি দিয়ে, এনাৰ্জি। কাৰ্বন ডাইঅক্সাইডটো আমি এক্সেল কৰি দিওঁ, ঠিক আছে, ৱাটাৰটো আমি এক্সেল মানে বাহিৰত ওলাই দিওঁ, আৰু এনাৰ্জিটো আমি ইউজ কৰিলোঁ, ঠিক আছে। গতিকে এই বস্তুটো আমাৰ মাইট'কণ্ড্ৰিয়াত হয়। গতিকে এই টেবুল তোমালোকে চাই ল'বা। আৰু তাৰপিছত ইয়াৰ কি আছে, হাৰ্টৰ যিটো ডায়েগ্ৰাম আছে, হাৰ্টৰ ডায়েগ্ৰামখিনি চাই ল'বা। আৰ্টাৰী কাক কোৱা হয়, ভেইন কাক কোৱা হয়, ঠিক আছে। তোমাৰ কি বুলি কয়, চেম্বাৰ, হাৰ্টৰ যিটো 4টা চেম্বাৰ আছে, সেই চেম্বাৰত কি আহিব, সেই 4টা চেম্বাৰখিনি মনত ৰাখিবা, ঠিক আছে। তোমাৰ অৰিকল, ভেন্ট্ৰিকল, সেই গোটেইখিনি মনত ৰাখিলে তোমালোকে আৰামছে ইয়াৰ পৰা হৈ যাব, ঠিক আছে। নেক্সট আমাৰ ইয়াত কি আছে, কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যন, মানে নিয়ন্ত্ৰণ আৰু
সমন্বয় এতিয়া নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ মাজত তোমালোকে বেসিক্যালি ইয়াৰ ব্ৰেইনৰ পাৰ্ট যেটো আছে আমাৰ ব্ৰেইনৰ পাৰ্ট যেটো আছে যেনেকৈ তোমাৰ হাইপোথেলামাস আছে ঠিক আছে তোমাৰ ব্ৰেইনৰ যেটো ফোৰ ব্ৰেইন আছে ফোৰ ব্ৰেইন মানে ব্ৰেইনৰ আগৰ পাৰ্ট মিড ব্ৰেইন আছে মানে ব্ৰেইনৰ মাজৰ পাৰ্ট আৰু হিন ব্ৰেইন আছে এইখিনি এই তিনটা ব্ৰেইনৰ পাৰ্টখিনি কি কাম কৰে ঠিক আছে যে কিছুমানে থিংকিং কৰিব আমাক শিকায় মানে কিছুমানে আমাক চিন্তাধাৰা কৰিব আমাৰ প্ৰেৰণা দিয়ে কিছুমান ব্ৰেইনৰ ফোৰ ব্ৰেইনৰ পাৰ্টটোৱে আমাক কি কৰে আমি সাপোজ মেথমেটিক্যাল ক্যালকুলেশন কৰি আছো সেইখিনি আমাক কৰিবলৈ সহায় কৰে আমাৰ ফোৰ ব্ৰেইনে আমাৰ হিন ব্ৰেইনে কি কৰে হিন ব্ৰেইনে আমাক আমি যেনেকৈ কিবা থিয় হৈ আছো মই যেনেকৈ থিয় হৈ আছো সেই প্ৰপাৰ মানে ভালকে থিয় হৈ থাকিবলৈ মানে আমাক সহায় কৰে আমি ৰাস্তাত খোজ কাঢ়িলে আমাক কেনেকৈ একে ৰাস্তা মানে একে লাইনতে খোজ কাঢ়িব লাগে সেইটো বিষয় সহায় কৰে সো গোটেইখিনি এইটো ব্ৰেইনৰ কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন ব্ৰেইনৰ পাৰ্টখিনি মনত ৰাখিবা ঠিক আছে এইখিনি যদি মনত ৰাখা তেতিয়া হৈ যাব তোমালোকৰ মানে জাস্ট কৈছো যে এইটো চেপ্টাৰ অকমান চাবা আৰু তাৰ ভিতৰত এনচিইআৰটি পঢ়িবা ঠিক আছে নেক্সট আমাৰ কি আছে নেক্সট আমাৰ আছে হেৰিডিটি এণ্ড ইভলিউশন আৰু হেৰিডিটি এণ্ড ইভলিউশনত ইয়াৰ আমাৰ কি আছে উৎপত্তি আৰু বিকাশ হেৰিডিটি এণ্ড ইভলিউশনত আমাৰ মেণ্ডেলৰ যেটো এক্সপেৰিমেন্ট আছে সেই মেণ্ডেলৰ এক্সপেৰিমেন্টটো প্ৰত্যেকবাৰত এক্সামত আহে হেতু কি মেণ্ডেলে যেতিয়া এক্সপেৰিমেন্ট কৰিছিলে দুটা বেলেগ পুলিক যেতিয়া ক্ৰছ পলিনেশন কৰাইছিলে মানে ক্ৰছ পলিনেশন কৰাওতে কি F1 প্ৰজেনি বুলি কোৱা হয় এটো F1 প্ৰজেনি কি আহিছিলে তাৰ ৰেশিওটো কি আছিলে সো F1 প্ৰজেনিক যেতিয়া সেলফ পলিনেশন কৰাইছিলে তাৰ ৰেশিও আছিলে 3:1 ঠিক আছে আৰু যেতিয়া মটৰ পুলি যেতিয়া হি মেণ্ডেলে যেতিয়া মটৰক সেলফ পলিনেশন আৰু ক্ৰছ পলিনেশন কৰাইছিলে তাৰ ৰেশিওটো আছিলে 9:3:3:1 ঠিক আছে এইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু এটো পুলিৰ যেটো গছ আছে গছৰ পুলিৰ ৰেশিওটো 3:1 আছিল আৰু মটৰৰ যেটো আছিল এটো 9:3:3:1 আছে ঠিক আছে এইখিনি কথা তোমালোকে মনত ৰাখিবা তাৰ পিছত আমাৰ আছে লাইট পোহৰ এতিয়া পোহৰ তোমালোকৰ সাৰে শৰ্টকে কৈ দিব পোহৰৰ পিছত পোহৰখিনি কৈ দিব আৰু তাৰ পিছত আমি অকমান সোশ্যালৰ কথাও ডিসকাস কৰিম কেনেকৈ এনসাৰবোৰ লিখিব লাগে ঠিক আছে ঠিক আছে তো এতিয়া আমি যেটো পোহৰৰ বিষয়ে ডিসকাস কৰো ইয়াত কিছুমান আমি ইম্পৰ্টেন্ট কৰি আছো যেহেতু আমি পৰীক্ষাৰ কাৰণে জাস্ট কম্পাৰমেন্টলি ইম্পৰ্টেন্ট কৰি আছো তো ইম্পৰ্টেন্ট খিনিয়ে কম যে মানে কি হ'ব পাৰে ইয়াত প্ৰথম কথা আমাৰ আছে তোমাৰ ধৰি লোৱা যেটো ৰিলেচন বিটুইন R and F মানে ফোকাস দৈৰ্ঘ্য আৰু ভাঁজ বিয়াৰ্ডৰ মাজৰ এটা সম্পৰ্ক এটো আছিল আমাৰ F = R/2 আমাৰ যেটো ফৰ্মুলা আছিল F = R/2 সো এইবিলাক ফৰ্মুলা খিনি আমি জাস্ট ৰিভাইজ কৰিছো যে F = R/2 সো এইটো ফৰ্মুলা ক'ত এপ্লাই কৰিবা তোমাক কি কৰিব পৰীক্ষাত ক'ব যে যদি এনেকে কোৱেশ্চন এটা দিয়া আছে যদি ফোকাস দৈৰ্ঘ্য F ফোকাস দৈৰ্ঘ্যটো তোমাক দিয়া আছে ফোকাস তোমাক দিয়া আছে ৰেডিয়াস R = তোমাক কিবা এটা দিয়া আছে 32 cm এটো দিয়া আছে সো ইয়াৰ পৰা মানে আমাক ফাইন কৰিবলৈ ক'ব যে ফোকাস দৈৰ্ঘ্য কিমান হ'ব তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি পিনি ফাইন কৰিম এটো MCQ কাৰণে যদি হ'ব পাৰে তোমালোক এক্সামত কেনেকৈ হয় F লিখিলা সো কি কৰিবা R / 2 তেতিয়া ইয়াত R টো কিমান আছে 32 আছে 32 ক যেতিয়া 2 ৰে ডিভাইড কৰি দিবা 16 cm হৈ যাব তাৰ বাহিৰে এটো এটা হৈ গল ইয়াৰ বাহিৰে আমি দুটা মিৰৰৰ বিষয়ে পঢ়িম দুটা দাপোনৰ বিষয়ে কেনেকৈ পঢ়িম দুটা দাপোন কি আছিল এটা তোমাৰ আছিল কনকেভ মিৰৰ এটো এটা আছিল আৰু এটা আছিল তোমাৰ কনভেক্স মিৰৰ তো এই দুটা মিৰৰৰ বিষয়ে কম ইয়াত আমি কিবা গম মেন কথা তোমাৰ ইয়াত যেটো থাকে তোমাৰ এটো ক'ব গলে মই অবতল দাপোন আৰু উত্তল দাপোন এটো তোমাৰ হৈছে অবতল দাপোন আৰু ইটো তোমাৰ সেকেন্ডটো হৈছে উত্তল দাপোন অবতল দাপোন আৰু উত্তল দাপোন আমি ভিডিঅ আমি বহুত শৰ্টকে কৈছো যাতে তোমাক এক্সামত কোৰ পৰা পইণ্ট অফ ভিউ কোনখিনি পাৰ্টটো বেছিকে চাব লাগে হেতু ইয়াত তোমাৰ এটা ফৰ্মুলা আছে মিৰৰৰ যে 1/v + 1/u = 1/f এইটো ফৰ্মুলাত আমি ডিপেন্ড কৰিম এইটো ফৰ্মুলা কেতিয়া ইউজ কৰিম যেতিয়া তোমাৰ এটো দিয়া আছে প্ৰতিবিম্বৰ দূৰত্ব v এটো হৈছে ইমেজ ডিসটেন্স থাকিব দিয়া তোমাক আৰু কেতিয়াবা অবজেক্ট ডিসটেন্স দিয়া থাকিব আৰু এটা তোমাৰ আছে এটো কি বুলি কয় এটো হৈ গল ফকেল লেংথ মানে তোমাক এই তিনটা কোৱেশ্চনত এই তিনটা হৈ গল যেনিবা ইমেজ হৈছে প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তু হৈছে আৰু এটো হৈছে ফোকাস দৈৰ্ঘ্য ইয়াৰ পৰা যিকোনো দুটা দিয়া থাকিব তোমাক এটো ফাইন কৰিবলৈ ক'ব নহয় তোমাক দুটা এটো ফোকাস দৈৰ্ঘ্য আৰু তোমাক ধৰি লোৱা অবজেক্ট ডিসটেন্স মানে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া থাকিব তে তোমাক এটো প্ৰতিবিম্বৰ দূৰত্বটো ফাইন কৰিবলৈ দিব সো তুমি হেখিনি উলিয়াব লাগিব এটো এটা হৈছে তাৰ বাহিৰে আমি এটা আছিল লেন্সৰ
ফৰ্মুলা 1/v - 1/u = 1/f এইটো আহিব ইয়াৰ পৰা আহিলে মানে ইয়াতো একে তোমাক এটা কথা মনত ৰাখিবা যে এইটো যিটো অবতল দাপোন আছে ইয়াত আমাৰ u টো মাইনাছ হয় নে f টো মাইনাছ হয় সেইখিনি আমি গম পাব লাগিব অবতল দাপোনত তোমাৰ গোটেইখিনি যিটো v u আৰু f এই তিনটাও মাইনাছ হয় এইটো কথা মনত থবা এই তিনটাও ইয়াত মাইনাছ হয় নেগেটিভ হয় আৰু বাকি কনভেক্সত কি হয় অকল ইয়াত u টোহে তোমাৰ মাইনাছত থাকিব বাকিখিনি প্লাছত থাকিব যেতিয়া তুমি ইয়াৰ নিউমেৰিকেল সলভ কৰিবা তেতিয়া তুমি কি কৰিবা u টো মাইনাছত ল'বা বাকিখিনি প্লাছত সেইটো ইয়াৰ কণ্ডিশ্যন হয় নেক্সট আমি এইটো হৈ গ'ল লেন্সৰটো একে ধৰণে হ'ব তাৰপিছত তোমাৰ মেগনিফিকেশ্যন ফাইন কৰিব লাগিব মেগনিফিকেশ্যন আমি কেলে ফাইন কৰোঁ আমাক যদি কুৱেশ্যনত মেগনিফিকেশ্যন এইটো আমি মেগনিফিকেশ্যনটো কেলে ফাইন কৰোঁ ধৰি লোৱা মেগনিফিকেশ্যনটো আমি ফাইন কৰিবৰ কাৰণে মই ডাইৰেক্ট লিখি দিছোঁ ফৰ্মুলাটোৱে যেনিবা m = আমাৰ আছিলে -b/u এইটো কেলে ফাইন কৰোঁ এইটো ফাইন কৰিলে আমি গম পাম যে কিবা এটা প্ৰব্লেম দিছে তাত তোমাক কৈছে যে প্ৰকৃতি ফাইন কৰা নেচাৰ ফাইন কৰিবলৈ দিছে নেচাৰ ফাইন কৰিবৰ কাৰণে আমি মেগনিফিকেশ্যনৰ মানটো ওলাব লাগে মেগনিফিকেশ্যনৰ মানটো যদি m আহে এইটোৰ ওপৰত ডিপেণ্ড কৰি পিনি আমাৰ মানে নেচাৰৰ যিটো প্ৰকৃতি কি হ'ব দাপোনখনৰ সেইটো ডিপেণ্ড কৰে m ৰ ওপৰত m টো যদি প্লাছ হয় কিবা এটা মাইনাছ হ'লে সেইবোৰ তোমালোকে চাই যাবা তাৰ বাহিৰে ইয়াত এটা আছে পাৱাৰ কি কয় ক্ষমতা বুলি কয় সেই ক্ষমতাটো আমি শিকিব লাগিব ক্ষমতা কি আছে যেনিবা এটা ফৰ্মুলা আছিলে ক্ষমতা ওলোৱাৰ p = 1/f ইয়াৰ পৰা এটা কুৱেশ্যন হ'ব p যদি তোমাক দিয়া আছে ফকাছ দৈৰ্ঘ্য সুধিব যে ফকাছ দৈৰ্ঘ্য f দিয়া আছে f কিবা এটা দিয়া আছে সামথিং 2 সেন্টিমিটাৰ তো তোমাক সুধিব পাৱাৰ উলিওৱা পাৱাৰ মানে হৈছে ক্ষমতা তো ইয়াত p = হৈ যাব তোমাৰ 1/2 1/2 হ'লে 0.5 আৰু পাৱাৰ একক কি হয় বুলি ক'লে মানে পাৱাৰ একক হৈছে d মানে হৈছে ডাইপ্টাৰ সো আমি এনেদৰে এইটো দাপোনৰ পৰা চাব পাৰো দাপোনৰ এবিনিকি চালে হ'ল তোমাৰ এটা হৈ গ'ল লেন্সৰ বিষয়ে ক'লো আমি কিহৰ বিষয়ে চাম লেন্সৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিম আৰু দাপোনৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিম আৰু মই কৈলো নহয় ক'ত কি হয় সো ইয়াত কৈছিলো কি v u f তিনটাও প্লাছ তিনটাও কি হয় মাইনাছত থাকিব তিনটাও এই তিনটাও তোমাৰ মাইনাছত থাকিব দেই তিনটাও কিহৰ কাৰণে কনকেভ মিৰৰ অবতল দাপোনত এই তিনটাও মাইনাছ থাকিব আৰু উত্তল দাপোনত অকল এইটো মাইনাছত থাকিব যিটো u টো তো হেনেদৰে তুমি নিউমেৰিকেল কেটা সলভ কৰিবা তাৰ পিছত আমাৰ আছে ইয়াৰ পিছত যিটো আছে এইটো ধৰি লোৱা এনভাইৰনমেন্ট ষ্টাডি তো এনভাইৰনমেন্ট ষ্টাডিত আমাৰ এইবিলাক এনভাইৰনমেন্ট ষ্টাডিত তোমাৰ আহিব পাৰে যেনেকৈ শক্তিৰ উৎসসমূহ কি আছিলে শক্তিৰ উৎস দিয়া আছিলে তোমাৰ এনচিআৰটিত শক্তি উৎসসমূহৰ বিষয়ে চাব পাৰা নৱীকৰণ অনৱীকৰণযোগ্য শক্তি কি হয় আৰু বায়ু শক্তি সেইবিলাকৰ বিষয়ে আমি মানে এইখনত চাম এনভাইৰনমেন্ট ষ্টাডিত এনেদৰে বাকিবোৰ তোমালোকে সকলোখিনি পঢ়ি যাবা আৰু আহিব লগা দিব লগা যিটো এক্সাম আহি আছে কম্পাৰ্টমেণ্টেল তাত যাতে ভালকৈ ভাল পাৰফৰ্মেঞ্চ কৰা তাৰে কামনা কৰিছোঁ আৰু বাকী ছাৰে দুই এষাৰমান ক'ব ঠিক আছে এতিয়া বুজি পালা সায়েন্স আৰু মেথছৰ কি কৰিব লাগে এতিয়া আমি জাস্ট এটা আমি জাস্ট আৰু 5 মিনিট লওঁ আৰু 5 মিনিট লোৱাৰ পিছত আমি জাস্ট সোশ্যাল সায়েন্সৰ বিষয়ে অকমান কৈ দিওঁ সোশ্যাল সায়েন্স ঠিক আছে সমাজ বিজ্ঞান এটা সমাজ বিজ্ঞানৰ সোশ্যাল সায়েন্সৰ বহুত ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰিছে এটা সমাজ বিজ্ঞানত আমি কি চাম সমাজ বিজ্ঞানত আমি যিবোৰ প্ৰশ্ন তোমালোকে উত্তৰ লিখিবা সেই উত্তৰবোৰ এটা মনত ৰাখিবা পয়েন্ট ওয়াইজ লিখিবা ঠিক আছে পয়েন্ট ওয়াইজ মানে কি ধৰি লোৱা প্ৰশ্নটো 5 নম্বৰৰ প্ৰশ্ন হয় 5 মাৰ্কস এতিয়া 5 মাৰ্কস নিশ্চয় ডাঙৰ বহুত বেছি নম্বৰ এটা 5 নম্বৰ যেতিয়া তোমালোকে লিখা প্যাৰাগ্ৰাফ যেতিয়া তোমালোকে লিখি দিয়া নহয় প্যাৰাগ্ৰাফ লিখিলে কিন্তু পৰীক্ষাতে যিজনে পেপাৰ চেক কৰে সেই পেপাৰ চেক কৰাৰ মাথা গৰম হৈ যাব 100% মাথা গৰম হৈ যাব কিয়নো ইমান ডাঙৰকৈ প্যাৰাগ্ৰাফ চেক কৰিব তাৰ সময় নাথাকে ঠিক আছে গতিকে তোমালোকে কি কৰিবা এই প্যাৰাগ্ৰাফ নিলিখি পেলাই এই প্যাৰাগ্ৰাফৰ পৰা 5টা পয়েন্ট উলিয়াই লবা আৰু 5টা পয়েন্ট হিচাপত লিখিবা 1 2 3 4 আৰু 5 জাস্ট 5টা পয়েন্ট লিখিবা তোমালোকে চাবা 5 নম্বৰ আৰামসে পাই যাবা যদি 5টা পয়েন্ট তোমালোকে লিখিব পাৰা আৰু গুটেখিনি যিমান সোশ্যালত এনসাৰ আছে গুটেখিনি তোমালোকে পয়েন্ট ওয়াইজতে লিখিবা ঠিক আছে পয়েন্ট ওয়াইজত যদি লিখা তেতিয়া হলে ভাল নম্বৰ পাবা ঠিক আছে আৰু যদি ধৰা 1 নম্বৰৰ প্ৰশ্ন আছে হেতুটো তুমি ডাইৰেক্টলি লিখি ল'ব পাৰা কিন্তু ডাঙৰ দীঘল প্ৰশ্নত পয়েন্ট ওয়াইজে লিখিবা ওকে আৰু সোশ্যালত এমসিকিউ যিবোৰ আছে সেই এমসিকিউবোৰ তোমালোকে যিবোৰ আগত প্ৰেক্টিছ কৰিছে এমসিকিউবোৰ চাই যাবা কিতাপৰ যদি কিতাপখিনি পঢ়া এনচিআৰটি যদি তোমাৰ যিটো কিতাপ আছে এই কিতাপ যদি পঢ়া তেতিয়া নিশ্চয় তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু আৰামসে ইজিলি পাছ হৈ যাবা ঠিক আছে মেইন কথা কি সোশ্যালৰ কিতাপ বেছিকৈ পঢ়িব লাগে সায়েন্সৰ আৰু মেথছৰ ক্ষেত্ৰত কিতাপ মানে প্ৰেক্টিছ কৰিব লাগে সোশ্যালৰ আমি কিতাপ একদম ৰিভাইজ কৰিব লাগে মানে কিতাপ এটা লাইনকৈ পঢ়িব লাগে ঠিক আছে যিমানখিনি ধৰা 27 30 নম্বৰ পাবলৈ কাৰণে যিমানখিনি পঢ়িব লাগে সিমানখিনি পঢ়িবা গোটেইখিনি তোমাৰ যদি পঢ়িব সময় নাই ওকে এইখিনি সোশ্যালৰ কথা আৰু তাৰপিছত ইংলিছ তোমালোকে ইংলিছৰ যিখিনি আছে গ্ৰামাৰ পাৰ্টটো ভালকৈ চাই ল'বা ঠিক আছে গ্ৰামাৰ পাৰ্টটো ভালকৈ চাই ল'বা যেনেকৈ ভয়েস নেৰেশ্যন ঠিক আছে ভয়েস নেৰেশ্যন ট্ৰান্সলেশ্যন সাবস্টেন্স ৰাইটিং এছে ৰাইটিং ৰিপৰ্ট ৰাইটিং এই গোটেইখিনি ভালকৈ চাই ল'বা যোৱা বছৰৰ পৰা চাই ল'বা আৰু ইম্পৰ্টেণ্টলি মোষ্ট ইম্পৰ্টেণ্টলি তোমালোকে এক কাম কৰা হেতু হ'ল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ঠিক আছে যোৱা 5 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন তোমালোকে সলভ কৰা যোৱা 5 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কাৰ এইচএসএলসিত অহা
মেট্ৰিকত অহা 5 বছৰৰ কুৱেশ্যন সলভ কৰা আৰু কম্পাৰ্টমেণ্টেল এক্সামত অহা 5 বছৰৰ প্ৰশ্ন সলভ কৰা কম্পাৰ্টমেণ্ট আৰু মেট্ৰিকত 5 বছৰ যদি সলভ কৰা তেতিয়া 100% ভাল ৰিজাল্ট আহিব ঠিক আছে এইখিনি আশা কৰিলোঁ তোমালোকে ভাল ৰিজাল্ট আনিবা আৰু মোক ক'বা কমেণ্টত জনাবা যে আমি পাছ কৰিছোঁ তেতিয়া আমাৰো বহুত ভাল লাগিব ঠিক আছে নেক্সট ভিডিঅ'ত আমি লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই জয় হিন্দ